শুভ সন্ধিয়া জনাই সাপ্তাহিক মিটিংখন আজি মই আৰম্ভ কৰিবলৈ লৈছো। সকলো লিডাৰ্চকে নমস্কাৰ জনাইছো আৰু সকলোকে আদৰণি জনাইছো। আজিৰ মিটিংখন মই আৰম্ভ কৰিছো। আই লভ এটমি ইণ্ডিয়া। এটমি মূল মন্ত হৈছে আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক আৰু নম্ৰতাত সেৱা কৰক। নমস্কাৰ এটমিয়ান সকল, মই শ্ৰী অৰূপ শইকীয়া গোলাঘাটৰ পৰা আজিৰ সন্ধিয়াৰ সাপ্তাহিক মিটিংখনলৈ ন পুৰণি সকলো সদস্যক আদৰণি জনাইছো। সঠিক সময়ত প্ৰশিক্ষণত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালো। আজি 14 ছেপ্তেম্বৰ হয় আৰু সন্ধিয়াৰ মিটিংখন আৰম্ভ হৈছে 7টা বজাত। তলৰ লিংকটো ক্লিক কৰি মিটিঙত জইন কৰিব পাৰিব। সত্যতা আটাইতকৈ উত্তম নীতি। আহক আমি একেলগে আগুৱাই যাওঁ। আজি আলোচনাৰ বিষয়বোৰ হ'ল এটমি প্ৰডাক্টবোৰ এটমি প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি কি সুফল পাইছে, ইয়াৰ ওপৰত আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ সকলোৱে নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। নেতাসকলৰ নাম উল্লেখ কৰা হৈছে। শ্ৰী হেমন্ত ভূঞা ছাৰ, গুৱাহাটী কামৰূপৰ পৰা। 2 নম্বৰতে আছে মৃদুল সোণোৱাল ছাৰ, তিনিচুকীয়াৰ পৰা। 3 নম্বৰ ধমেশ্বৰ ঠেঙাল ছাৰ, গোলাঘাটৰ পৰা। 4 নম্বৰ অনিৰুদ্ধ ৰাভা ছাৰ, গোৱালপাৰাৰ পৰা। 5 নম্বৰ শ্ৰীমতী গীতানাথ মেম, গোৱালপাৰাৰ পৰা। আৰু 6 প্ৰশান্ত মৰাণ ছাৰ, তিনিচুকীয়াৰ পৰা। আৰু 7 দিগন্ত ভৰালী ছাৰ, গুৱাহাটী কামৰূপৰ পৰা। সভাত উপস্থিত 2 নম্বৰ শিতানত আছে, সভাত উপস্থিত নপুৰণি সকলো সদস্যাৰ প্ৰশ্ন উত্তৰ শিতানটি আগবঢ়াব আমাৰ মাজৰ এগৰাকী সকলোৰে আমাৰ আপলাইন শ্ৰীমতী কেতন দত্ত মেমে শদিয়াৰ পৰা। 3 নম্বৰত আছে প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভা ভংগ। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰো। ধন্যবাদ। এটমি স্বাস্থ্য প্লাছ আই আত্ম উন্নয়নৰ বাবে ধন্যবাদ। গতিকে আমাৰ যিখিনি শিতান আজি আলোচনা হবলগীয়া আছিল ইমানেই আছিল। আৰু মিটিংখনৰ আৰম্ভণিতে আমাৰ যিহেতু সাপ্তাহিক মিটিঙত চিনাকি শিতান নাথাকে, সেইকাৰণে চিনাকি শিতানটো ৰখা নাই। 1 নম্বৰ মই টেষ্টিমনি আগবঢ়াবলৈ লৈছো। হয়, 1 নম্বৰ টেষ্টিমনিত আমাৰ হেমন্ত ভূঞা ছাৰৰ তেখেতৰ টেষ্টিমনি আছিলে। বৰ্তমান তেখেত মিটিঙত অনুপস্থিতিত দেখা পাইছো। আৰু তেখেত হয়তো অলপ পলম হৈছে, আহিব আমাৰ মাজলৈ। 2 নম্বৰ টেষ্টিমনি মই এতিয়া আগবঢ়াবলৈ লৈছো। 2 নম্বৰ টেষ্টিমনি আগবঢ়াব আমাৰ এতিয়া এজন এক্টিভ লিডাৰ, আমাৰ মাজৰ এজন গ্ৰেট এক্টিভ লিডাৰ শ্ৰী মৃদুল সোণোৱাল ছাৰে, তিনিচুকীয়াৰ পৰা। মৃদুল ছাৰক মই এটমি মঞ্চলৈ আদৰণি জনাইছো আৰু মোৰ মাইক্ৰফোনটো তেখেতলৈ ৱেলকাম মৃদুল ছাৰ। হয় ছাৰ, ৱেলকাম। হয় ছাৰ, আপুনি টেষ্টিমনিৰ ওপৰত আপুনি কৰিব। ধন্যবাদ। হয় ছাৰ, থেংক ইউ। আজিৰ সাপ্তাহিক মিটিঙত উপস্থিত সন্মানীয় এটমিয়ানসকল, মই সকলোকে আদৰণি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু দুআষাৰ কোৱাৰ আগতে মোৰ চিনাকিটো দি লৈছোঁ। মোৰ নাম শ্ৰী মৃদুল সোণোৱাল, তিনিচুকীয়াৰ পৰা বিলং কৰোঁ। মোৰ আপলাইন হ'ল হেমন্ত ভূঞা ছাৰ আৰু অৰূপ ছাৰ। আৰু দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে আজিৰ মিটিঙৰ হোষ্ট অৰূপজ্যোতি শইকীয়া ছাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ। হয়, টেষ্টিমনি বুলি ক'লে মই বহুত বেছি প্ৰডাক্ট ব্যৱহাৰ কৰা নাই যদিও 3-4টামান প্ৰডাক্ট বৰ্তমান ব্যৱহাৰ কৰি আছোঁ। মই প্ৰপলিছ টুথপেষ্ট ব্যৱহাৰ কৰি আছোঁ। যিহেতু প্ৰপলিছ টুথপেষ্টটো সকলোৱে জানে আমাৰ ৰাতিপুৱা দাঁত ঘঁহাৰ উপৰিও আমি অন্য দাঁতৰ যিখিনি সমস্যা সেইখিনিও আমি সুফল পাব পাৰোঁ। তেনেকৈ ময়ো সেইখিনি এটমি টুথপেষ্ট ব্যৱহাৰ কৰাৰ পিছত সেইখিনি সুফল লাভ কৰিছোঁ। যিহেতু আগতে বহুত ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰোঁ, এইটো
ইটো কৰোঁ সিটো কৰোঁ, ইটো কোম্পানী কৰোঁ সেইটো কোম্পানী কৰোঁ, ভাল নাপাওঁ, মাজে সময়ে বিষবিলাক হৈ থাকে। কিন্তু যেতিয়াৰ পৰাই এটমি টুথপেষ্ট ব্যৱহাৰ কৰিছোঁ তেতিয়াৰ পৰাই মোৰ তেনেকুৱা সমস্যা হোৱা নাই। দাঁতৰ যিখিনি সৰু সুৰা বিষ আছিলে, মাজে সময়ে বিষ হৈ থাকে, সেইখিনিৰ পৰা মই পৰিত্ৰাণ পাইছোঁ। যিহেতু মই আগতে দাঁতো দুটামান উঘালিব লগা হ'ল আৰু এটা উঘালিব লগা আছিলে, সেইটো কিন্তু এতিয়ালৈকে তেনেকুৱা অসুবিধা নোহোৱাৰ বাবে তেনেকৈ এতিয়া উঘালিব নলগাকৈ মোৰ কাম চলি আছে, তেনেকুৱা দিগদাৰি কৰা নাই। তো সেইফালৰ পৰা আমাৰ এটমি টুথপেষ্টটোৱেই বহুতখিনি যিখিনি দাঁতৰ সমস্যা আছিলে সেইখিনি সমস্যা দূৰ কৰিছে। আৰু লগতে মোৰ লগতে এতিয়া পৰিয়ালৰ সকলোৱে ব্যৱহাৰ কৰে। এতিয়া এটমি টুথপেষ্টৰ বাহিৰে অন্য টুথপেষ্ট একো ব্যৱহাৰ নকৰোঁ। আৰু যিহেতু টুথপেষ্টটোৱে আমাৰ যিখিনি মাজে সময়ে যদি কেতিয়াবা গেছৰ সমস্যা হয়, খোৱাৰ যদি উল্টা পুল্টা হ'লে পেট বিষো হয়, সেই ক্ষেত্ৰতো বহুতখিনি সুফল পাইছোঁ। কেতিয়াবা বিষ হ'লে অকণমান গৰম পানীৰ লগত দুটা চানাটোৰ সমান বুট মাহটোৰ সমান দুটুকুৰা যদি লৈ পেলাই গৰম পানীত ঘুলি পেলাই খাওঁ, সেই বিষ লগে লগে 5-10 মিনিটমানতেই ভাল হৈ যায়, আৰাম পোৱা যায়। মোৰ নিজৰ ক্ষেত্ৰতো হৈছে, মই সেইটো নিজে প্ৰমাণ পাইছোঁ। মোৰ মিছেছৰ ক্ষেত্ৰতো সেইটো প্ৰমাণ পাইছোঁ। আৰু আগতে বিচাই ডাকিলে মানে কি ঘঁহোঁ কি নলগাওঁ, কি কৰিলে ভাল হ'ব তেনেকুৱা কৰি থাকিব লগা হয়। ইটো লগালে ইটো লগাওঁ, সিটো লগাওঁ, কেতিয়াবা পাউডাৰ লগাওঁ, কেতিয়াবা কিবা লগাওঁ, কেতিয়াবা চলিয়ে ঘঁহোঁ, তথাপি আৰাম নাপাওঁ। কিন্তু প্ৰপলিছ টুথপেষ্টটো যদি লগাই দিওঁ বিচাই ডাকিলে, লগে লগেই বিষটো নাইকিয়া হয়। তাৰপিছত অকণমান দেৰি পিছত যিবিলাক মানে আপোনাৰ বিচাই ডাকিলে অলপ ফুলি ফুলি আহে, এইবিলাকো নাইকিয়া হয়। যদি দিনটোত 2-3 বাৰমান লগাই দিয়া হয়, একেবাৰেই আৰাম পোৱা যায়। এদিনমানতে আৰাম পোৱা যায়, নহ'লে বহুত দিনলৈকে থাকে। কিন্তু এই ক্ষেত্ৰত এইটোৱে বহুত এটা সুফল দিয়ে। আগতে সেইখিনি সমস্যাও পাইছিলোঁ, বিচাই ডাকিলে মানে বহুত অসুবিধা হৈছিলে, বহুত দিনলৈকে থাকে, খজুৱতিটো মাজে মাজে হৈ থাকে। কিন্তু এই ক্ষেত্ৰত টুথপেষ্টটোৱে বহুতখিনি সুফল দিয়ে। একো দিগদাৰী নহয়, তেনেকুৱা অন্য বস্তু বিচাৰিবলৈ লগা নহয়। আৰু আছেই, কটা চিঙাটো আছেই বাৰু, কটা চিঙা জুয়ে পোৰা এইবিলাকততো আছেই, এইখিনিও ভাল কৰেই। সেইখিনিতো এতিয়া টুথপেষ্টটো থকাৰ পৰা আমাৰ যিটো ফাৰ্ষ্ট এইড, আমাৰ যিকোনো ঘৰৰ সমস্যা হ'লে অকণমান কাটিলে, জুয়ে পুৰিলে, তেনেকুৱা এইবিলাকৰ সমস্যাৰ পৰা আমি অন্য দৰৱ ব্যৱহাৰ কৰিব লগা নহয়। টুথপেষ্টটো থাকিলে গোটেইখিনি সুফল পোৱা যায়। মই এতিয়া এটমিত জইন কৰাৰ পিছত যিকোনো সমস্যাৰ কাৰণে টুথপেষ্টটোৱে ব্যৱহাৰ কৰোঁ। তো অন্য তেনেকৈ ফাৰ্মাচীৰ পৰা একো দৰৱ আনিব লগা নহয়। এই ক্ষেত্ৰত মোৰ নিজৰ সময়ো এটা ৰাহি হৈছে আৰু নিজৰ পইচাও বাচিছে আৰু পটককৈ মানে শুশ্ৰূষাটো পাইছোঁ। এই ক্ষেত্ৰত মই এটমিক বহুতখিনি ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰ এটা প্ৰডাক্ট। যিহেতু নহ'লে আমি যদি তেনেকুৱা কিবা কটা চিঙাৰ কাৰণে এটা মলমেই আনো, মলমটো ঘঁহিলোঁ, ভাল হ'ল, ভাল হোৱাৰ পিছত কিন্তু সেই মলমটো পেলাই থ'লোঁ। মলম দিলে আৰু কেইটামান টেবলেট দিলে ঘাঁ শুকুৱাবলৈ, এণ্টিবায়'টিক টেবলেট দিব, 500-600 টকামান বিল হ'ব। কিন্তু আপোনাৰ গোটেইখিনি ব্যৱহাৰ নকৰিলেও কিছুমান থাকি যায়, সেইখিনিও লোকচান হ'ব থাকি যোৱাৰ পিছত। কিন্তু আমাৰ টুথপেষ্টটো থাকিলে, আমাৰ 150 টকীয়া টুথপেষ্টটো আমাৰ 5 টকামান ব্যৱহাৰ নকৰাকেই আমাৰ ভাল হোৱা হয়। এইখিনিত আমি দাঁতো ঘঁহি থাকিলোঁ, এইফালে টুথপেষ্টটো ব্যৱহাৰ কৰি সেইখিনি সমস্যাও দূৰ হ'ল, আমাৰ পইচাও ৰাহি হ'ল, সময়ো আমাৰ তেনেকুৱা অসুবিধা নহ'ল। ধৰি লওক এতিয়া চবৰে ওচৰতো ফাৰ্মাচী নাই, যদি ঘৰত তেনেকুৱা দৰৱ নাথাকে বহুত দূৰ যাব লগা হয়। কিন্তু টুথপেষ্টটো থাকিলে সেইখিনিও আমি ঘৰতেই তৎক্ষণাত আমি সেইখিনি সুফল ল'ব পাৰোঁ।
মোৰ তেনেকৈ এতিয়া ফাৰ্ষ্ট এডৰ কামখিনি তেনেকুৱা পটককৈ দৰকাৰ হোৱা বস্তুখিনি সেইখিনি ইয়াতেই টুথপেষ্টটোৰ দ্বাৰাই লাঘৱ হৈছে। আৰু এনেকৈ বহুতখিনি সমস্যা চৰ্দি জ্বৰ এইবিলাকৰ পৰা কাহ এইখিনিৰ পৰা সুফল পোৱা গৈছে। খৰ খজুৱতি এইখিনিতো আৰাম পোৱা গৈছে। আৰু তাৰপিছত মই স্পলিনা ব্যৱহাৰ কৰি আছোঁ 100% স্পলিনা পিয়ৰ স্পলিনা। যিহেতু মোৰো আগতে সমস্যা আছিলে, অকণমান দুৰ্বলতা ভাৱ আছিলে, এইবিলাক এটমিত জইন কৰাৰ পিছত স্পলিনা নিজে মই মিছেছৰ কাৰণে প্ৰথমতে আনিছিলোঁ। মিছেছে খোৱাৰ পিছত ময়ো খালোঁ, মিছেছে খাই ভাল পালে। তেখেতৰ যিবিলাক দুৰ্বলতা বা ভাগৰুৱা তেনেকুৱা এইবিলাক দূৰ হ'ল। তাৰপিছত ময়ো নিজে তেতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ, মোৰো সেইখিনি সমস্যা দূৰ হ'ল। যিটো নেকি আমাৰ দৈনন্দিন যিখিনি আমি খাদ্য খাই থাকিব লাগে, ভিটামিন পাব লাগে, সেইখিনিত আমি খোৱা খাদ্যখিনিত নাপাওঁ। সেইকাৰণে আমাৰ কিছুমান দুৰ্বলতা হয়। আৰু এটমি 100% পিয়ৰ স্পলনাই সেইখিনি দূৰ কৰে আৰু মই সেইখিনি সুফল পাইছোঁ। মই এতিয়া নিজে সুফল পোৱাৰ লগতে আনকো শ্বেয়াৰ কৰিছোঁ। তেনেকৈ আনকো ব্যৱহাৰ কৰিবলৈ আনি দিছোঁ। যিসকলে জইন কৰিছে তেওঁলোকৰ বাৰু নিজৰ আইডিতে আনিছে, কিছুমানক কিন্তু আইডি নবনোৱা কিছুমানে বনোৱা নাই। তেনেকুৱা সকল ব্যক্তিসকলকো মোৰ আইডিতেই স্পলিনা বহুকেইটা আনি দিছোঁ। তেনেকৈ তেখেতসকলেও ভাল পাইছে, সুফল পাইছে। আৰু এইটো আমাৰ বৰ্তমান এটা ছুপাৰ ফুড। আৰু যিহেতু স্পলিনাটোৰ সমান এটা ভাল এটা মানে প্ৰডাক্ট আমি তেনেকৈ পোৱা নাই। যিহেতু এটমিত যোগদান কৰাৰ আগতে মই তেনেকৈ ডক্টৰৰ ওচৰত গৈছিলোঁ। মোৰ দুৰ্বলতা অলপ ভাগৰুৱা ভাৱ লাগে, তেনেকৈ ডক্টৰক কৈছিলোঁ। তেতিয়া মোক এটা A to Z তেনেকুৱা নামৰ এটা এল'পেথিকৰ টেবলেট লিখি দিছিলে। মই সেইটো এক ফাইল পূৰা 10টা খালোঁ। 10টা খাই আৰু এপেকেট আনিলোঁ আৰু এক পাত্তা আৰু 10টা আনিলোঁ। তথাপি মই তেনেকুৱা এটা সুফল নাপালোঁ। ঠিক তেনেকৈ তেতিয়াই মই এটমিত যোগদান কৰাৰ পিছতেই সেইটো খোৱাৰ কেইদিনমানৰ পিছতে এটমিত যোগদান কৰিছিলোঁ। যোগদান কৰাৰ পিছত যেতিয়া স্পলিনাটো আনিলোঁ, ব্যৱহাৰ কৰিলোঁ, সেই ক্ষেত্ৰত স্পলিনাৰ পৰা গোটেই মানে যিখিনি সমস্যা আছিলে ভাগৰুৱা, সেইখিনি পূৰা সুন্দৰ এটা ৰিজাল্ট পালোঁ। তো এই ক্ষেত্ৰত আমাৰ এল'পেথিকৰ দৰৱৰ লগত কোনো কম্পেয়াৰেই নহয় গুণাগুণৰ ক্ষেত্ৰত। আৰু কিছুমানে কয় আমাৰ প্ৰডাক্ট দাম বেছি বুলি, কিন্তু স্পলিনাটো সেই ক্ষেত্ৰত আমাৰ এতিয়া স্পলিনাটো 10 টকা 10.5 টকামান পৰে এটা টেবলেটত। কিন্তু মই যিটো A to Z খাইছিলোঁ সেইটো এটা তেতিয়াই 15 টকাৰ পৰিছিলে, যিহেতু 10টাতে 150 টকা লৈছিলে। তো এই ক্ষেত্ৰত আমি 15 টকাৰ টেবলেটটো খাই সুফল পোৱা নাপালোঁ। কিন্তু সেই তাতকৈ কম দামৰ টেবলেটটো খাই মই সুফল পাইছোঁ। কম দাম মানে আমি যিহেতু বহুতে দাম বেছি বুলি ক'বলৈ চেষ্টা কৰে। কিছুমান প্ৰডাক্ট হয় দাম হ'ব পাৰে, কিন্তু গুণাগুণৰ কাৰণে আমাৰ ভাল বস্তু যদি আমি বিচাৰোঁ, কিন্তু দুটকামান দাম দিব লাগিব। চব বস্তু দাম নহয় আমাৰ এটমিৰ, কিছুমান বস্তু 2-এটা বেছি হ'ব পাৰে। কিছুমান ক্ষেত্ৰত আমাৰ বেছি দাম নিচিনা লাগিব পাৰে, কিন্তু গুণাগুণ বহুত ভাল। সেইকাৰণে আমি ইয়াৰ ৰিজাল্টবিলাক পাম, কম টকাতেই পাম ৰিজাল্টবিলাক। কিন্তু এল'পেথিকৰ যদি খাই থাকোঁ আমি ধৰি লওক 10 দিন খালোঁ, 15 দিন খালোঁ, এমাহ খালোঁ, বেছি দিন খাব লাগিব, লং টাইম খাব লাগিব, তথাপি আমি সেই ৰিজাল্টটো নাপাম। কিন্তু সেই তেনেকৈ পইচা পাতিটো বেছিকৈ খৰচা হ'ব। আমাৰ যিহেতু প্ৰডাক্টবিলাক ডাঙৰ থাকে, সেইকাৰণে দামটো বেছি নিচিনা লাগে। অলপ কুৱাণ্টিটি বেছি থাকে, সেইটো কাৰণে দাম বেছি নিচিনা লাগে। তাৰপিছত মই স্পলিনাটো সেইটো ব্যৱহাৰ কৰাৰ পিছত চিলাজিটো ব্যৱহাৰ কৰি আছোঁ। চিলাজিতৰ ৰিজাল্টো মই ভাল পাইছোঁ বাৰু। আৰু বডি ক্লিনজাৰ ব্যৱহাৰ কৰি আছোঁ। বডি ক্লিনজাৰ আমাৰ
এতিয়া গৰমৰ দিনত যিহেতু ঘামচি, ঘাম, খজুৱতি এইবিলাক বেছি হয়। এতিয়া বডি ক্লিনজাৰ লগোৱাৰ পিছত সেইখিনি দূৰ হৈছে। মই যিহেতু কৰ্মসূত্ৰে এইফালে চাইকেল টাইকেল চলাই ফুৰিব লাগে, মই দিনৰ দিনটো বাইক স্কুটি তেনেকৈ নচলাওঁ, চাইকেল চলাই থাকোঁ। তো চাইকেল চলালেও মই ৰাতিপুৱাই যদি গা ধুই বডি ক্লিনজাৰ লগাই যাওঁ, তো ঘামটো অলপ কম ওলায়। যিহেতু চাইকেল টাইকেল চলালে ঘাম বেছি ওলাব লাগে, কিন্তু ঘাম কমেই ওলায়। বডি ক্লিনজাৰ এই ক্ষেত্ৰত ঘামো অলপ মানে হেৰি কৰে, আৰু দুৰ্গন্ধটো নাইকিয়া কৰেই। এটা পাৰফিউমৰ নিচিনা গোন্ধ এটা থাকে, বহুত দেৰিলৈকে থাকে। আৰু বহুতে এই আপোনাৰ ঘামে নোলায় যে চাইকেল টাইকেল মাৰি থাকিলেও বুলি তেনেকৈ প্ৰশ্ন কৰে। মই কৈছোঁ এনেকুৱা এটা প্ৰডাক্ট ব্যৱহাৰ কৰি আছোঁ, এই ক্ষেত্ৰত এইটোৱে মানে অলপ ঘামবিলাক অলপ সময়ৰ কাৰণে এইটো ৰাখি থয়, পটককৈ ঘাম চাম ওলাব নিদিয়ে। আৰু গাৰ দুৰ্গন্ধবিলাক দূৰ কৰে, খজুৱতি দূৰ কৰে। এই ক্ষেত্ৰতো মই সুফল পাইছোঁ। আৰু এতিয়া এইটো লগোৱাৰ পিছত আমাৰ চাবোন তাবোন লগাবলৈ মন নাযায়। এইটো বডি ক্লিনাৰটো লগালে যিটো গাৰ এটা শীতলতা এটা অনুভৱ হয়, গাটো অলপ যিটো ঠাণ্ডা ভাৱ, বহুত দেৰিলৈকে ঠাণ্ডা ঠাণ্ডা লাগি থাকে। কিন্তু চাবোন ঘঁহিলে মানে সেই এতিয়া তেনেকুৱা এটা সুফল পোৱা নাযায়, বা চাবোন ঘঁহিবলৈ মন নাযায়। যিটো বডি ক্লিনজাৰৰ আমেজ যিটো পোৱা যায়, ভাল লাগে। কিন্তু কেতিয়াবা যদি বাইচাঞ্চ চাবোনটো ঘঁহি পাওঁ নহয়, চাবোন ঘঁহিলে মানে গা ধোৱাৰ নিচিনা নালাগে, তেনেকুৱা নিচিনা হৈছে এতিয়া। মই তেনেকৈ বডি ক্লিনজাৰো তিনিটা এতিয়া 3 নম্বৰ বডি ক্লিনজাৰ আনিলোঁ, 3 নম্বৰটো তেনেকৈ। আৰু বৰ্তমান তেনেকৈ অন্য প্ৰডাক্ট এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। কালি প্ৰডাক্ট আহি পাইছে, কালি পৰহি আহি পালেহি। মই আৰু কেইটামান প্ৰডাক্ট মই অৰ্ডাৰ কৰিছোঁ, আৰবিকা ব্লেক কফি আৰু মিল্ক থ্ৰিষ্টল। তাৰপিছত এই দুটা প্ৰডাক্ট আৰু লোৱা হৈছে, এইকেইটা এতিয়ালৈকে মিল্ক থ্ৰিষ্টলটো ব্যৱহাৰ কৰা নাই। আৰু মৰিংগা লোৱা হৈছে, মৰিংগা আৰু মিল্ক থ্ৰিষ্টল ব্যৱহাৰ কৰা নাই, কিন্তু কফিটো ব্যৱহাৰ কৰি আছোঁ। কালিৰ পৰা আৰম্ভ কৰিছোঁ কফিটো। কফি সোৱাদটো বহুত ভাল, খাই ভাল লাগে। আৰু কফিৰ কি গুণাগুণ, এই ক্ষেত্ৰত এতিয়ালৈকে মই ৰিজাল্ট দিব নোৱাৰিম বাৰু, 2 দিন হৈছে যিহেতু। কিন্তু অন্যকেইটা যেনেকৈ আমি মনে বিচৰা ধৰণে যিকেইটা গুণাগুণ পাইছোঁ, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ এটমি কোম্পানীলৈ। আৰু সেইকাৰণে আমি আনকো শ্বেয়াৰ কৰিবলৈ পাৰিছোঁ। যিহেতু আমি প্ৰডাক্ট ব্যৱহাৰ কৰিলে, নিজে যদি ব্যৱহাৰ কৰি ৰিজাল্ট পাওঁ, তেতিয়াবা আনক ক'বলৈ সুবিধা হয়, দাঁতি কৰি ক'ব পৰা হয়। তো সেইকাৰণে মই নিজে প্ৰডাক্টবিলাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু প্ৰডাক্ট টেষ্টিমনি হিচাপে এইকেইটাই আছিলে আজি। আৰু এইখিনিয়ে কৈ আজি মোৰ চমু টেষ্টিমনি ইমানতে সামৰণি মাৰি আজি মিটিঙৰ অৰূপ শইকীয়া ছাৰলৈ মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিলোঁ। অৰূপ ছাৰ, ৱেলকাম। হয়, থেংক ইউ ছাৰ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। অতি ব্যস্ততাৰ মাজত থাকি খুব সুন্দৰভাৱে আপোনাৰ টেষ্টিমনি দাঙি ধৰিলে। হয়, তেনেকৈ আপুনি যিখিনি নিজৰ ৰিজাল্ট পাইছে, আনকো দিছে, আৰু ভৱিষ্যতে আপোনাৰ মুখৰ পৰা তেনেকুৱা টেষ্টিমনি শুনিম বুলি আশা থাকিল। আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। থেংক ইউ ছাৰ। নেক্সট মই এতিয়া আহিছোঁ, আমাৰ মাজত উপস্থিত আছে হেমন্ত ভূঞা ছাৰ, গুৱাহাটী কামৰূপৰ পৰা। গতিকে মই হেমন্ত ছাৰক এটমি মঞ্চলৈ আদৰণি জনাইছোঁ। ৱেলকাম হেমন্ত ছাৰ। ৱেলকাম ছাৰ। ক্ষমা হয় ছাৰ, কৰিব, আপুনি মই ডিউটিত অকমান বিলম্ব হৈ গ'ল, যিহেতু বৰষুণ বহুতখিনি আৰু ট্ৰাফিক জামতো পৰিলো। তিতি হয় আহি জাষ্ট গাটো ধুই আজৰি হৈ পেলাই লগে লগে মিটিঙত সোমাইছো। হয় হয় ছাৰ, আপোনাৰ যিখিনি আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি আপুনি কেনেকুৱা পাইছে, কেনেকুৱা আপুনি ৰিজাল্ট পাইছে, আৰু আনকো দি তাৰ ওপৰত হয় আপুনি ছাৰ। টেষ্টিমনি আগবঢ়াব। মই আপোনালৈ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছোঁ। হয়, থেংক ইউ ছাৰ। নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ সন্ধিয়া এই মঞ্চত উপস্থিত থকা আমাৰ নপুৰণি সকলো সদস্যৰ লগতে আমাৰ অতিথি দল সকলো সদস্যৰ লগতে আমাৰ শ্ৰদ্ধাৰ আপলাইন কেশৱ মেমলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু বিশেষকৈ আমাৰ আপলাইন আৰু আমাৰ সকলোৰে পথ প্ৰদৰ্শক, বিশেষকৈ আমাৰ
টিমটোৰ শিক্ষাগুৰু অৰূপজ্যোতি শইকীয়া ছাৰ মোৰ শ্ৰদ্ধাৰ আপলাইন, তেখেতলৈ শতকোটি প্ৰণাম জনাইছো। আৰু তেখেতৰ হয়তো প্ৰচেষ্টাৰ বলতে আজি মই যদিও বহুত আগবাঢ়ি যাব পৰা নাই, যিমানখিনিলৈকে আজি সফলতাৰ জখলা বগাবলৈ সক্ষম হৈছো, কেশন মেম আৰু অৰূপ ছাৰৰ পদাঙ্কন কৰি যোৱাৰ বাবে আজি ইমানখিনিলৈকে মই আহিব পাৰিছো। আৰু যিটো সময়ত মই 2জনৰ পৰা 4জন মানুহ লগ হৈ যদি যিকোনো এখন মেল মিটিং হয়, মই তাত এষাৰ কথা কওঁতেই মই কঁপনি উঠি গৈছিলে, মোৰ সৰ্বশৰীৰ কথা কবলৈ মোৰ সাহস নোহোৱা হৈছিল। এনেই ধেমালি ধুমুলা বহুত কৰি থাকিছিলো, কিন্তু মিটিং আকাৰে যিকোনো বস্তু মই বহুত ভয়ভীত হৈছিলো বা বহুতখিনি লাজুকীয়া ভাৱত আছিলো, পিছ পৰি ৰৈছিলো। গতিকতে এই প্লেটফৰ্মখন পাই মোৰ এনেকুৱা এটা মানে পৰিস্থিতিৰ সন্মুখীন পালা, এনেকুৱা এখন সমাজ পালো যিখনক লৈ মই সদায় গৌৰৱ অনুভৱ কৰিব পাৰিছো, যিহেতু মই ইমানখিনিলৈকে আজি আগবাঢ়ি আহিলো বা 2জনৰ আগত দুআষাৰ কথা কবলৈ মই আগবাঢ়ি উঠি আহিব পৰা হলো। গতিকতে এনেকুৱা এখন মঞ্চ পোৱাটো আমাৰ বাবে খুবেই সৌভাগ্য। গতিকতে যিয়ে নহওক বাৰু, মই টেষ্টিমনি গোটেই প্ৰডাক্টসমূহ মই ব্যৱহাৰ কৰা নাই, কিন্তু যিকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰিছো মই 100% সফলতা লাভ কৰিছো আৰু সুফল পাইছো। মই নিজে ব্যৱহাৰ কৰিছো বিশেষকে। আৰু ইয়াতে মই যিহেতু এজন গাড়ী চালক হয়, গতিকতে আমি খোৱাৰ আমাৰ কোনো টাইম টেবুল বা কোনো খাদ্য এইটো অপকাৰী উপকাৰী বা পৰিৱেশ পৰিস্থিতি আমি চাবলৈ একো সময় নহয়। আমি সময় কথা নাই, আমাৰ যেতিয়াই যেনেকে য'তেই যি পাওঁ আমি তাকেই খাবলগীয়া বাধ্য হৈ যাওঁ, কিয়নো আমি যিকোনো সময়ত যি আমি আহাৰ পানী গ্ৰহণ কৰিব লাগে আমাৰ নিৰ্দিষ্ট সময়ত, সেইখিনি আমি কৰিব নোৱাৰো, বা যিখিনি সময় আমি শৰীৰটোক অকণমান আৰাম কৰিব দৰকাৰ সেইখিনি সময়ত আমি কৰিব নোৱাৰো। কেতিয়াবা হয়তো দিনে ৰাতিয়ে 24 ঘণ্টা আমি ৰানিঙতে থাকিবলগীয়া হয়। গতিকতে এই সকলোখিনি সমস্যাই আমাৰ মানে গেছৰ সমস্যাটো আটাইতকৈ বেছি বুলি মই ভাবো। বাকী সকলৰ থাকে যদি আমাৰ হয়তো চালকসকলৰ বেছি থাকে বুলি মই ধাৰণা কৰিছো নিজৰ ওপৰতে। আৰু যিহেতু আমি গেছৰ একোটা ফেক্টৰী হৈ গৈছিলো, আৰু কোনোদিন ভবাও নাছিলো যে ইমান এটা সফলতা হ'ব বা ইমান সুফল পাম ইয়াৰ পৰা। ইমানখিনি ঔষধ খোৱাৰ পিছতো এবাৰ আমি ESIC গ'লে ডিচপেঞ্চাৰীলৈ যোৱাৰ লগে লগে মোনা ধেৰা আনো, যেনেকে মানুহে মাছলৈ গ'লে মাছ মোনা টানে বা বজাৰলৈ গৈ বজাৰ কৰি মোনা টানে, আমি ESICৰ পৰা তেনেকৈ বিশেষকে বেলেগ নহয়, গেছ আৰু ভিটামিন এই দুটা বস্তু কমকেও গেছৰ অন্তত ষ্টিপ 6টা 7টা 10টা আৰু বটল 3টা 4টা 5টালৈকে বটল আমি, যিহেতু আমি পাৰ্চনেলি তেওঁলোকক অকমান মানে চা চিনাকি, সেনেকুৱা ক্ষেত্ৰত তেওঁলোকে লিমিটতকৈ আমাক বেছিকে গেছৰ দৰৱ আমাক দি পঠিয়ায়। কাৰণ আমাৰ পৰিস্থিতিবিলাক তেওঁলোকেও জানে, আমাৰ ঘৰুৱা এটা ৰিলেশ্যন হৈ যায়। গতিকে তেনেকুৱা গেছৰ ঔষধ বা তেনেকুৱা এলোপেথিকৰ আমি ঔষধ ব্যৱহাৰ কৰি আমি গোটেই শৰীৰটো গেলাই পেলালো। আৰু তেনেকুৱাতে হয়তো আমাৰ মানে মাজলৈ আমি লাভ কৰিবলৈ সক্ষম হলো, এই মঞ্চখন পালো। এই মঞ্চখনৰ জৰিয়তে একচুৱেলি মই পোনপ্ৰথমতে মই বহুতবিলাক এনেকুৱা ডাইৰেক্ট চেলিং কোম্পানীত কাম কৰিছো। মই বিহাৰ UP পৰ্যন্ত মই ঘূৰি আহিছো, য'ত হাজাৰ টকা দি মই লাখে টকা পানী কৰি আহিছো, আৰু কৰি আহি অৱশেষত 0 এটা লৈ পেলাই ঘূৰি আহিলো। তাৰপিছত হঠাৎ মোবাইলটো চাই থাকোতে এড এটা পালো, য়েছ বুলি কৈ মই মোৰ শ্ৰদ্ধাৰ আপলাইন ছাৰক ৰিপ্লাই দিলো। তেখেতে মোক ৱেলকাম কৰিলে আৰু ডকুমেণ্ট বিচৰাৰ লগে লগে মই কোনো চিন্তা চৰ্চা নকৰাকে মই ডকুমেণ্ট দি দিলো। কাৰণ যিহেতু পান কাৰ্ড আধাৰ কাৰ্ড দিবলৈ এতিয়াও আমাৰ বহুত সকলে সংকোচ কৰে, তথাপিতো মই সেইখিনি সংকোচ নকৰিলে জানো যে OTPটো যেতিয়ালৈকে মই বেলেগক শ্বেয়াৰ নকৰিম, মোৰ পান কাৰ্ড আধাৰ কাৰ্ড লৈ মোক কোনো একো ক্ষতি কৰিব নোৱাৰে। সেইকাৰণে মই যিহেতু বহুত জেগা ভ্ৰমি আহিলো, ঘূৰি আহিলো, এইবিলাক কামতেই মই দি দিলো। দিয়াৰ পিছতে তেখেতে মোক জইন কৰাই দিলে। আৰু এদিন মই কোনোবা এজনে মিটিঙত তেনেকে টুথপেষ্টটোৰ বিষয়ে খুব কৈ আছিলে, কওঁতে হঠাতে মই বোলো যদি এইটোতে এনেকুৱা হয় মই টুথপেষ্টটোকে অৰ্ডাৰ দি চাওঁ। অৰ্ডাৰ দি চালো, যিহেতু ইয়াৰ প্ৰাইচ বিলাক বা মূল্যবিলাক আমি যিহেতু মিডল ক্লাছৰ মানুহ হিচাপত আমাৰ কাৰণে বহুতেই যথেষ্ট বেছি। আৰু তাৰ আগতো মই টুথপেষ্ট বেলেগ ব্যৱহাৰ কৰাই নাছিলো, মই চেনচোডাইনৰ দামীটোহে মই ব্যৱহাৰ কৰিছিলো, ব্ৰাছ হওক টুথপেষ্ট হওক। গতিকতে তাৰপিছতো মোৰ দাঁতবিলাক বহুত বেয়া, সেইকাৰণে মোক ডক্টৰে সেইটোৱে মোক স্পেচিয়েলি এপ্ৰুভ কৰিছিলে আৰু মই সেইটোকে ইউজ কৰি আছিলো। কিন্তু ইউজ কৰিব লাগে কৰি আছো, কিন্তু বিশেষ
যিখিনি মোৰ পাব লাগে সেইখিনি পোৱা নাই, কিন্তু বেলেগ টুথপেষ্টতকে সেইখিনি যথেষ্ট উন্নত হলেও কিন্তু মোৰ যিখিনি অসুবিধা হৈ আছিলে, দাঁতত তেজ ওলোৱা, পুজ ওলোৱা, সেইখিনিৰ পৰা মই কোনোখিনি কাৰণে নিবাৰণ পোৱা নাছিলো। তাৰপিছতে লগে লগে আৰু এটা মানে পালো যে এইটো যে গেছত কাম কৰে, গতিকে মই 50 গ্ৰামৰ 4টা টুথপেষ্ট অৰ্ডাৰ দিছিলো পোন প্ৰথমতে। 2টা টুথপেষ্ট মই অলৰেডি মানে ব্ৰাছ কৰাটো বহুত দূৰৰ কথা, মই খাই খাই শেষ কৰি পেলালো। ৰাতিপুৱা গধূলি মই কণ্টিনিউ, আৰু যিহেতু মই আগতো যদি ইমান গেছৰ অভাৰ হৈ আছিলে, মই ৰাতিপুৱা আধা লিটাৰৰ পৰা 3 পোৱা মই উতলা গৰম পানী, আপোনালোকে বিশ্বাস নকৰিব, মই যিদৰে আপোনালোকে চাহ চাগে ইমান গৰম চাহ নাখায়, মই সিমান উতলা গৰম পানী মই খাওঁ ৰাতিপুৱা। গেছৰ উৎপাতত মই থাকিব নোৱাৰো। সিমান গৰম পানী মই চাহ খোৱা দি আধা ঘণ্টা 45 মিনিটলৈকে মই পানী খাই শেষ নহয়। আৰু সেইখিনি খোৱাৰ পিছত মই আৰু জীৱনত চাগে মোৰ মানে আজি 40 বছৰে হ'ল, 40 বছৰত চাগে চাহ খোৱা মই 5 বছৰ মানৰ পৰাই চাহ খাইছো। সেই 5 বছৰ মানে 5-6 বছৰ আমাৰ গাঁৱৰ ঘৰত যিহেতু গাখীৰৰ উভৈ নদী আছিলে, আমাৰ ম'হ আছিলে, গৰু আছিলে, এতিয়া বৰ্তমান নাই বাৰু, কিন্তু সেই তেতিয়াৰ পৰা আমি লাল চাহ খোৱা নিশিকিলো, গাখীৰতে আমি পানী নিদিয়াকে চাহ খাওঁ। গতিকে সেই খাই খাই আজিও মোৰ সেই হেবিট থাকিল, মই লাল চাহৰ মানে কাষে পজেই নাথাকো, মই সদায় গাখীৰ চাহ খাওঁ এতিয়াও। গতিকে গেছটো আৰু সেইটোও এটা সমস্যা হৈ থাকে। যিহেতু সেই গৰম পানী খিনি খাওঁ, মই খোৱাৰ পিছত মই আধা ঘণ্টা 45 মিনিটলৈকে মই কোনো ইয়াতে মানে একো খাদ্য নাখাওঁ, আৰু সেইখিনি যেতিয়া খোৱাৰ পিছত মোৰ ভোক ভাৱ এটা হয় তেতিয়াহে মই খাওঁ। আৰু তেতিয়া সেই গেছৰ সমস্যাখিনি মোৰ অলপ কমি থাকে, কিন্তু মোৰ নিবাৰণ হোৱা নাছিলে। যেতিয়াৰ পৰা মই টুথপেষ্ট সেইখিনি গৰম পানীতে গুলি গুলি কণ্টিনিউ ৰাতিপুৱা গধূলি যিহেতু বেছি নাখাওঁ, ভাত খোৱাৰ পিছত মই জাষ্ট একাপ চাহৰ সমান লৈ পেলাই তাতে টুথপেষ্ট বুলি খাই দিওঁ, আৰু বাকী টুথপেষ্ট খিনি মই ৰাতিপুৱা খাওঁ। এনেকে খাওঁতে খাওঁতে মোৰ 2টা টুথপেষ্ট শেষ হ'ল। এটা টুথপেষ্ট ঠিক শেষ হওঁতেই মোৰ মানে শৰীৰটো য'ত জ্বলা পোৰা, খুন্দা খুন্দি খোৱা, বিষ কৰি থকা, মূৰটোকে বিষোৱা, কিবা এটা হৈ থকা, উশাহ লওঁতে গেজেককে মাৰিব, ইফালে গেজেককে মাৰিব, সেই অসুবিধা। কেতিয়াবা গাড়ী চলাই গৈ থাকো, কোনোবা টাইমত জেগাত যাই নাপাওঁ, আধা ৰাস্তাত ৰখি দিবলগীয়া অৱস্থা হয়। গতিকে সেই বস্তুখিনি আজি মই এই টুথপেষ্ট ইউজ কৰাৰ পিছত কোনো দিন আজি পৰ্যন্ত, এই এবছৰৰ হ'ব হ'ল, মই কোনো দিন ক'তো মই বিষত বা পেটৰ তাৰণাত বা যিকোনো এটা অসুবিধাৰ বা পায়খানা ক'ৰবাত ইমাৰ্জেঞ্চি তেনেকুৱা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীনত পৰি মই কোনোদিন গাড়ী ৰাখিবলগীয়া হোৱা নাই, বা কোনো মানে মোৰ লগত যোৱা ষ্টাফেই হওক বা কোনোবা অফিচাৰে হওক কোনোদিন অসুবিধাৰ সন্মুখীন মোৰ পৰা পোৱা নাই। গতিকে সেই টুথপেষ্টটোৰ এটা মই বহুত ডাঙৰ সফল লাভ কৰিছো। আৰু দাঁতত যিখিনি মোৰ দুৰ্গন্ধ আছিলে, লগতে দাঁত মোৰ বহুতেই নাই, 3-4টা মান দাঁত মোৰ পোকে খাই খাই শেষ কৰি থৈছে। তাৰ পৰা যিখিনি মুখখন বেয়া লাগি থাকে, সেই বস্তুখিনি মোৰ নাইকিয়া হৈছে ক্ৰমান্বয়ে। আৰু তেজ ওলোৱাটো একেবাৰে বন্ধ হৈছিলে, তেজ ওলোৱাটোতো আমাৰ কণ্টিনিউ আছিলে, সেইখিনিও বন্ধ হৈ গ'ল। তাৰ লগে লগে একেবাৰে জ্বলন্ত উদাহৰণ, মোৰ আজি 10 দিন মান হ'ল নে নহ'ল মোৰ মনত নাই বাৰু, মই লগে লগে কথাটো আমাৰ মিটিঙতে লগে লগে কৈছিলো। জাষ্ট মই ডিউটিৰ পৰা আহি 9টা-9:30 পাওঁ ঘৰত, আজি অকনমান সোনকাল হ'ল চানডে বুলি। গাটো ধুই আহি জাষ্ট ডাইনিঙত বহিছো, বহাৰ লগে লগে মোৰ ৱাইফ আৰু ল'ৰাটো বহিল এফালে, আৰু তেওঁ একেলগতে চাহো লৈ আহিছে। যিহেতু ল'ৰাটো মানে বৰ দিগদাৰ দি থাকে, আৰু তেওঁ চিলাইও ইটো সিটোকে কৰি থাকে কাৰণে মই নোযোৱালৈকে ভাত নবনাই। তাৰপিছত চাহো বনাই আনিলে তেওঁ, আৰু তাৰ লগে লগে চাহ মানে পাচলিখিনিও ডাইনিঙলৈকে লৈ এটা দুটাকে কাটি আছে। মই কি কৰিছো, চাহ এঢোক খাই খাই নহৰু খিনিকে এফুট-দুফুটকে মই গুচাই আছো। আৰু ল'ৰাটো 3 বছৰ হৈছে যিহেতু, সি চুৰিখন লৈ পেলাই আলু এটা হুৰুকি মানে কটা চিঙা কৰি আছে। মই তাক কৈছো, শুন চুৰিখন থৈ দিয়া, কাটিব। সি কথা শুনা নাই। 3বাৰ মান কোৱাৰ পিছত সি কথা শুনা নাই, মাক অলৰেডি উঠি ইটো সিটো কৰিব গ'ল। সি অকস্মাতে, মই খঙত অকমান টানকে কলো, কোৱাৰ লগে লগে সি যিখিনিত আমি পাচলি অনা টুকুৰিটো আছিলে, সেইটো ঠেলা মাৰি দিলে গোটেই চাহৰ কাপটো। আৰু এইখিনিতে আকৌ চাহটো মই খুবেই গৰম চাহ খাওঁ, যিহেতু মই ষ্টীলৰ কাপ ব্যৱহাৰ কৰো, ঠাণ্ডা হৈ যায় কাৰণে। সেই কাপৰ চাহ গোটেই মোৰ আঁঠুৰ পৰা কৰঙণলৈকে গোটেই জেগাটোত সোঁ ভৰিটোত কমপ্লিটলি পৰি গৈছে। আৰু মই পিন্ধি আছিলো, যিহেতু গা ধুই আহিছিলো, মই টেৰিকটনৰ আমাৰ ৰাভাৰ বৌ এগৰাকীয়ে মোক এখন গামোচা দিছিলে লুঙি টাইপৰ, সেইখন পিন্ধি আছিলো। সেইখন একেবাৰে তাতে লিপিত খাই গৈছে। আৰু মই যেতিয়া গৈ বাথৰুমত লগে লগে, বাথৰুমটো লগতে আছিলে, পানী মাৰি দিবলৈকে বাধ্য হৈছো, নহলে মোৰ এইখন এৰাই নাযায়, লাগি গৈছে লগে লগে। পানী মাৰি দিছো, দি এইখন খুলি লগে লগে মই সেইখিনি লাহে লাহে ধুই দিছো। কিন্তু ধুই যিহেতু মই যে এইটো কি কৰিম ভাবি নোপোৱা হৈছো, মেডিকেল যাই পোৱালে অলৰেডি মোৰ তাৰমানে পানী জ্বলা ফুটি আহিলে হয়। তেনেকুৱা এটা কণ্ডিশ্যন, মোৰ চিন্তা লাগিছে, মই ৰাতিপুৱা ডিউটি কি কৰিম, কাক মাতিম, কি কৰিম, এতিয়া গাড়ীখন আছে বেলেগ জেগাত। তাৰপিছত মোৰ ঘপককে মনত পৰিল টুথপেষ্ট আছে, টুথপেষ্টটো আনিব দিলো মিছেছক। তেওঁ লগে লগে টুথপেষ্টটো আনি দিলে,
আৰু অলৰেডি টুথপেষ্টটো অনালে 5 মিনিটমান লাগিল, মানে ইটো সিটো কৰি শুকাই জেগাখিনি লোৱালে। তেতিয়া মোৰ অলৰেডি মানে যেনেকে আমাৰ বিচাই থাকিলে দমলা পাতি আহে, জেগাখিনি ৰঙা হৈ অলৰেডি যিখিনি এইখিনি আমাৰ কাপোৰৰ তলতেই থাকে কোমল জেগা, উৰু এইখিনি জেগা, গোটেইখিনি অলৰেডি মোৰ ৰঙা হৈ দমলা পাতি আহিছে, কিন্তু পানী জ্বলা এটাও ফুটা নাই। তাৰ মই চিন্তা কৰিলো এতিয়া যদি মই হস্পিটেলো যাই পাওঁ, পোৱাৰ লগে লগে পোৱালে অলৰেডি মোৰ পানী জ্বলা ফুটি যাব। তাৰ লগে লগে হাতখন আকৌ তিয়াই ললো, লৈ দুইটা হাততে টুথপেষ্টখিনি লৈ অলপমান মানে হেৰি কৰি লৈ ধুনীয়াকে লেপি লেপি গোটেই ভৰিটোত লগাই দিলো, য'ত য'ত পৰিলে অলৰেডি গোটেইখিনিয়ে গৈছে। তাৰ পিছত মই বহুত টাইম মানে মই ভাবিব পৰা নাই মোৰ কি হব এতিয়া, ভৰিটো কি কৰিম মই কালি ডিউটি, মোৰ ভৰিটোলৈ চিন্তাতকে মই মানে ভাবিছো কাইলৈ ডিউটি কি কৰিম। তাৰ পিছত দেখিছো ভৰিটো ক্ৰমান্বয়ে ফুলা, যিখিনি লগে লগে উখহি আছিলে, সেই মোৰ চকুৰ চাৱনিত যিখিনি যিবিলাক আমি টিভিত চাই থাকো যে কিবা এটা বিষৰ কিবা এটা মানে আমজাদ ছাৰ আপোনাৰ ফোনটো অফ কৰি দিয়ক। যিখিনি আমি বিষৰ আমাৰ কিবা এটা বাম লগোৱাৰ লগে লগে টিভিত যেনেদৰে এডভাৰটাইজ এফালে লগাই গ'ল এফালে নাইকিয়া হ'ল, মই নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰা হৈছো, আপোনালোকৰ আগত কৈছো। সেই দমলাখিনি লগে লগে মই চাই থাকোতে মোৰ বিষু শেষ হৈ পুৰণিটো শেষ হৈ গৈ আছে। অলৰেডি আমাৰ টুথপেষ্টৰ পুৰণিখিনিয়ে সেইখিনিয়ে হয়তো মোকাবিলা কৰি কৰি হয়তো হাৰ মানিলে লাষ্টত। সেই দমলাখিনি অট'মেটিকলি চকুৰ আগত নাইকিয়া হ'ল। আৰু তেতিয়া মই ভৰিটো লাহে লাহে পুৰণিটো কমোৱা দেখি দীঘল কৰি দিলো। দিয়াৰ পিছতে এখোজ দুখোজে খোজকাঢ়ি থাকোতে মোৰ সেইখিনি ক্ৰমান্বয়ে নোহাল, কেৱল ৰঙা পৰি আছে। তথাপিতো মোৰ ৰাতিপুৱালে সন্দেহ হৈ আছিলে, কিন্তু মই ৰাতি 2টামান বজাত উঠি চাওঁ যে সেইখিনি দমলাখিনি একেবাৰে নোহোৱা হৈ গৈছে। তাৰ পিছতে আকৌ মই শুকুৱাই দেখা পাই পেলাই আকৌ ৰাতি তেনেকে 2টা বজাত দি লৈ পেলাই শুই আছো। ৰাতিপুৱা মোৰ আপোনালোকে বিশ্বাস নকৰিব, ৰাতিপুৱা ইটো ভৰি যেনেকুৱা সেইটো ভৰি তেনেকুৱা হৈ আছে, কেৱল তাতে অকনমান নখ লাগি যেনেকে খজুৱাই দিও আমি অকণ আঙুলিটোৰ সমান জেগা ক'বাত ৰঙা হৈ আছে। তাৰ পিছত আজি পৰ্যন্ত মোৰ তাতে একো এটা প্ৰব্লেম নাই, মই পিছদিনাই ডিউটি কৰি আছো। একো আজিলৈকে তাৰ কোনো এডাল নোমো ইফাল সিফাল নহল। গতিকে সেইটো আপোনালোকে গৃহিণী হিচাপে যিখিনি বা কিটচেনত আমাৰ বিয়া পতা নপতা সকলোকে কৈছো, আপোনালোকে এটা টুথপেষ্ট দাঁত ব্ৰাছ কৰিম বুলিয়ে নহয়, এনি টাইম কিটচেনৰ জেগাটোত থব, যাতে ঠাইতে আপোনালোকে পায়। যিহেতু আমাৰ ভাত পানী আমি বেচেলাৰ সকলে হওক বা বিবাহিত সকলে ৱাইফ সকলে বনাওক বা মহিলাসকলে বনাওক, কিটচেনত তেওঁলোকৰ হাতত কেৰাহীটোৱে লাগিব বা কিবা এটাই লাগিব বা কুকাৰটোৱে কিবা এটা কৰিব বা গেছতে কিবা এটা কৰিব, এনি টাইম অকমান নহয় অকমান পুৰিব। আৰু চুৰিখনেদি যিহেতু আমি বা কটাৰী দাখনেদি আমি পাচলি এনি টাইম কাটিম, কিবা এটা নহয় কিবা এটা কাটা চিঙা কৰিবই। আপোনালোকে এনি টাইম সেইটো সেই কামতে ব্যৱহাৰ কৰাৰ কাৰণে ৰাখি থওক। যিদৰে আমাৰ ঘৰ এটা সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমি ফায়াৰ চিলিণ্ডাৰ এটা এনি টাইম থওঁ বা গাড়ী এখনত এনি টাইম ফায়াৰ চিলিণ্ডাৰ থাকক, ঠিক আমাৰ এইটো শৰীৰৰ এটা সেই ফায়াৰ চিলিণ্ডাৰ জ্বলা কটা পৰা চিঙাৰ কাৰণে। গতিকে মই এইটো এটা বৰ সুন্দৰ ৰিজাল্ট পালো। আৰু মোৰ মিছেছে সেইটো হতভম্ব হল দেখি, যি কণ্ডিশ্যন তেওঁ আচৰিত কৈ আছিল। তেওঁ যে কৈ আছে ট্ৰেন্সপৰ্ট অফিচাৰক ফোন কৰা, কিবাকে ৰাতিপুৱা ডিউটিটো মেনেজ কৰিব তোমাৰ। বোলো মোৰ ডিউটি মেনেজ কৰাটো ডাঙৰ কথা নহয়, গাড়ীখন এতিয়া ইয়াৰ পৰা নিয়াটোহে ডাঙৰ কাম, অফিচ এটাৰ সন্মুখত আছে। তাৰপিছত যিয়ে নহওক ভগৱানৰ স্বইচ্ছা আমাৰ এটমিৰ এই সফলতা মোৰ কামত আহিল। আৰু স্পুলিনাটো মই ঠিক তাৰ লগে লগেই ব্যৱহাৰ কৰি গৈছিলো। স্পুলিনাটোৰ পৰা আৰু ল'ৰাটোৱেতো তেনেকে বহুত খুন্দা খুন্দলি খাই, মই তাক বহুত সৰুৰ পৰা মই টুথপেষ্টটো তাক ব্যৱহাৰ কৰি আহি আছো। য'ত খুন্দা খাই ত'তেই লগাও, য'তেই দুখ পাই ত'তেই লগাও, তেনেকে ব্যৱহাৰ কৰি আহি আছো। সেইখিনিৰ পৰা মই ভাল ৰিজাল্ট পাইছো। তাৰ লগে লগে স্পুলিনাটো আমি হাজবেণ্ড ৱাইফ দুইজনেই ব্যৱহাৰ কৰো ৰাতিপুৱা খালী পেটত। আৰু সেইটোৰ পৰাও যথেষ্টখিনি আমাৰ এনাৰ্জি দূৰ হৈছে। তাৰ লগে লগে মই চিলাজিৎ আনি দিছিলো। বৰ্তমান এই আজি 15 দিন মান হ'ল বাৰু, এতিয়া আহিব আৰু অৰ্ডাৰ কৰা আছে। সেই চিলাজিৎটো কমপ্লিট মই তেওঁকে খাবলৈ দিছিলো, যিহেতু মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত তেওঁলোকৰ বহুতখিনি অসুবিধাৰ সৃষ্টি হয়। বিষ বেদনাৰ পৰা ধৰি এনাৰ্জি নোহোৱা হয়, খিংখিঙা ভাৱ আহি থাকে। সেইখিনি হয়তো মহিলাসকলে সকলোৱে প্ৰকাশ নকৰিলেও উপলব্ধি সকলোৱে কৰে। আৰু প্ৰতি মাহতে তেওঁলোকে মই মেডিচিন বা টেবলেট 4টা 5টাকে ব্যৱহাৰ কৰিবৰ কাৰণে আনিবলগীয়া হৈছিলে, বা কেতিয়াবা ৰাতি 10টা বজাতো দৌৰিবলগীয়া হৈছিলে। যিদিনাখনৰ পৰা তেওঁ এই চিলাজিৎটো ব্যৱহাৰ কৰিলে, তাৰ পিছত তেওঁ নিজেই টেষ্টমনি হিচাপে মোক নিজেই কৈ থাকে, বহুত ধুনীয়া পাৰফৰ্মেঞ্চ হয় ইয়াৰ। আৰু তেওঁ আমি যিহেতু ভাড়াৰ ৰুমত থাকো, 3 তলাত থাকো, তাৰ পৰা কোনো এটা মানে চিৰি তেওঁ ল'ৰাটোক কোচত লৈ পেলাই আনিব নোৱাৰে। এতিয়া তেওঁ চিলাজিৎটো যেতিয়াৰ পৰা স্পুলিনাৰ চিলাজিৎ যেতিয়াৰ পৰা ব্যৱহাৰ কৰে, সেই ল'ৰাটো কোচত লৈ
3 তালালৈকে খোজকাঢ়ি মানে আহে, আহিলৈ আকৌ তেওঁ নিজে ইটো সিটো কাম কৰে। আগতে তেওঁ চিলাজিত নাখাওঁতে বা স্পুলিনাটো ব্যৱহাৰ কৰা যেতিয়া নাছিলে, তেওঁ তেতিয়া সুধা মানুহজনী আহিয়ে তলৰ ওপৰত উঠি পোৱাৰ পিছত তলাটো খুলি চাবিটো যে উলিয়াব মোক মুখেদি ক'ব নোৱাৰে, আকাৰ ইংগিতে কৈ থাকে, ৰখি থাকিবলগীয়া হয়, মুখেদি মাতিব নোৱাৰে, বুকুখন ধপধপাই থাকে, উশাহ ল'ব নোৱাৰা হৈ যায়। কিন্তু তাৰ পিছৰ পৰা তেওঁ সম্পূৰ্ণ সুস্থ হ'ল আৰু কোনো তেওঁৰ ভাগৰুৱা ভাৱ নাইকিয়া হ'ল। লগে লগে আহি গা ধুব, কাপোৰ ধুব, কোনোখিনিত তেওঁ সেই দুৰ্বলতাখিনি নাইকিয়া হৈ গ'ল। গতিকে সেইখিনিত মই ভাল ৰিজাল্ট পাইছো। আৰু হাৰ্বেল হেয়াৰ শ্বেম্পুটো আনিছো, তেওঁ ইউজ কৰিছে, ময়ো ইউজ কৰোঁ। যিখিনি উফিৰ সমস্যা আছিলে সেইখিনি একেবাৰে নোহোৱা হৈ গ'ল আৰু বহুত ধুনীয়া ৰিজাল্ট হয়। আমাৰ যিহেতু তাৰ আগত মই লৰিয়েলৰ তেওঁ আনি দিছিলো, মেট্ৰিক্সৰ আনি দিছিলো, সেইবিলাক 1200-1300 টকাত শ্বেম্পু আনিছিলো। আৰু সেই শ্বেম্পু যেতিয়া মই 1200-1300 টকা দি পৰা ডাঙৰ ডাঙৰ ষ্টেচনাৰী দোকানবিলাকৰ পৰা আনো, 1%, 2% ডিছকাউণ্ট দি পেলাই দিয়ে, সেইকেইটা মাল অৰিজিন পাইছিলো। দাম বহুত, যিহেতু আমাৰ তাৰে গ্ৰহণযোগ্য নহয় আমি সেইবিলাকৰ, আৰু তাৰ পৰাতো লাভালাভ বুলিবলৈ একোৱেই নাই, কেৱল এডভাৰটাইজত চলা বস্তু শেষ হ'ল। তাৰ লগে লগে এদিন মোৰ ফেমিলিয়ে মানে কম প্ৰাইজত পাই পেলাই মিছ'ৰ পৰা লৈ আহিলে, আৰু সেই বস্তু য'ত 1200-1400 টকা টোটেল 3টা ছেটত যায়, সেই 1400ৰ জেগাত তেওঁ 600 MRP কিন্তু চেম লিখা আছে, 600 কেইটকাত গোটেইকেইটা বস্তু পাই অৰ্ডাৰ কৰি দিলে। দিয়াৰ লগে লগে বস্তুবিলাকতো তেনেকুৱা লেখীয়া লগা নাই, বেলেগ বেলেগ লাগিছে। আৰু গোটেইকেইটা বস্তুৰ পিছত আমি সেই যিখন দোকানত প্ৰথম গৈছিলো তাতে গৈ দেখালো। তেতিয়া মই অৱশ্যে এটমিত সোমোৱা নাছিলো, আজি 2 বছৰৰ আগৰ কথা। তাৰপিছত দোকানীজনে তাৰে এটা বস্তু আমাক দেখাই দিলে, হলমাৰ্কটো দেখুৱাৰ পিছত আমি নিজে হতভম্ব। আৰু এতিয়া ঠিক তেনেকুৱা পৰ্যায়তে আমাৰ যিখিনি সেইকেইটা আপোনাৰ 180 ml বা 150 ml আহে ইমান দামত। এতিয়া আমাৰ কিছুমানে কয় যে আমাৰ প্ৰডাক্ট বিলাক বহুত দাম, আমি ল'ব নোৱাৰো। হয়, আমি মিডল ক্লাছৰ মানুহ, বহুত কষ্ট হয় এটা এটা প্ৰডাক্ট লোৱাৰ কাৰণে, কিন্তু সেইমতে আমাৰ প্ৰডাক্টৰ ৰিজাল্ট আছে, বেনিফিট আছে, চাৰিওফালেদি আমাৰ ইনকামে চবফালেদি মানে প্ৰফিটেই। কাৰণ চাওক, আমাৰ এটমিৰ হাৰ্বেল হেয়াৰ শ্বেম্পুটো আমাৰ 500 ml আহে, সম্পূৰ্ণ মানে 2-3 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰিলেও 6 মাহ অতিক্ৰম কৰি যায়। গতিকে আমি 150 ml এটা যদি 400 টকা বা 300 টকা দিও আনো, আমাৰ 1 মাহ যোৱাও খুব টান হৈ পৰে। গতিকে বেনিফিটটো আমাৰতো সেইটোৰ লগত তুলনা কৰিলে নিজে গম পোৱা যায়। আৰু এতিয়া সেই ডুপ্লিকেটটোৰ কথা যিটো কলো, মই একেই দেখা পাই বা একেই চেম, মই একো মোৰ ফেমিলি আনি দিয়াৰ পিছতো মই তাতে ওলাব নোৱাৰো, যিহেতু সেই দোকানখন অকণমান চিনাকি আছিলে কাৰণে তেখেতক ওচৰতে লৈ যোৱাৰ কাৰণে তেখেতে সেই হলমাৰ্কটো দেখাই দিলে, তাৰ যিটো তেওঁলোকৰ তাত এটা চিম্বল থাকে, আৰু নহলেতো আমিতো গমেই নাপালো হয়। তাৰ লগে লগে যিটো এতিয়া আমাৰ ফ্লিপকাৰ্টত আপোনালোকে হয়তো কোনে কোনে দেখা পাইছে নাপাইছে, মই প্ৰায় লক্ষ্য কৰি আছো, এটা দুটাকে ফ্লিপকাৰ্টত আমাৰ এটমিক প্ৰডাক্ট দেখা গৈছে। সেইটো কোনে কি ধৰণে ক'ৰ পৰা কি চেল কৰিছে মই নাজানো, সেইটো যে হয়তো অৰিজিনেলটো আমাৰ হ'ব সেইটো মই নাভাবো, যিহেতু এবাৰ মিছ'ৰ পৰা সেইটো ঠগ খাইছো, খোৱাৰ কাৰণে মই এইটো কোনোবাই বিশ্বাস কৰিলেও মই নকৰো। কাৰণ এই বস্তুটো আমাৰ যিহেতু কোনো মাৰ্কেটিং নাই নিজৰ বাহিৰে বা কোনো এডভাৰটাইজিং নাই, গতিকে আপোনালোকে নিজৰ এপটোৰ পৰা ল'ব, নহলে কোনোবা যদি ID নবনোৱা আছে সকলোৱে নিজৰ নিজৰ আপলাইনৰ লগত বা কোনোবা এজন ৰিলেশ্যনৰ লগত লৈ তেনেকে ল'ব। কাৰণ ডুপ্লিকেট কৰাৰ পিছত আমি একো কৰিব নোৱাৰিম বা একো গমো নাপাম, যিহেতু তেওঁলোকৰ চুৰি কৰে, যিহেতু পুলিচতকে চোৰ সদায় আগত থাকে, ডুপ্লিকেট কৰোঁতে বেছি টাইম নালাগে। তাৰ লগে লগে মই এতিয়া আকৌ অৰ্ডাৰ দিছো, টুথপেষ্ট আৰু স্পুলিনা আজি আহি পালে, আৰু টুথপেষ্ট আৰু এজনৰ 2টা অলৰেডি অৰ্ডাৰ দিছো, সেইকেইটা আহি পাব। তাৰপিছতে এজনক মই মাজতে আকৌ ব্লেক কফি দিলো, তেখেতে অলৰেডি, মই কেশৱ-নামৰ লগত অকণমান পাছত পাতিম বাৰু, তেখেতৰ অলৰেডি ৰাতিপুৱা আৰু গধূলি 2টাকে ইনচুলিন লৈ থাকে। তেওঁক ব্লেক কফিটো দিছো আপোনাৰ, আৰু মৰিংগা দি আছো। তেওঁ কৈছে অকনমান মানে হেৰিটো পোৱা নাই, কিন্তু ব্লেক কফিটো তেওঁ খুবেই ভাল পাইছে খাই। আৰু মই হেৰিয়াৰ কথা কৈছো আপুনি এইকেইটা মিনিমাম 15 days বা 20 days আপুনি খাওক, খাই লৈ আপোনাক মই হিমহিমটো আনি দিম। সেইটো যিহেতু হিমহিমটো খোৱাৰ লগে লগে আপোনাৰ তেখেতৰ ভৰি সোঁ চাইডৰ গোৰোহাটো অলপ বিষ আছে, আৰু কিছুমান মানে প্ৰব্লেম তেওঁ দেখা দি আছে, মানুহজন অলপ উইক হৈ যায়, হলেও যথেষ্টখিনি কষ্ট কৰি থকা মানুহ, চলা ফুৰা কৰি আছে। তেখেতৰ কৈছে যে মই পইচা পাতিৰ কাৰণে টেনচন নাই, কিন্তু বস্তুবিলাক কাম কৰিলেই হ'ল। মই আপুনি 100% ৰিজাল্ট পাব, খালি আপোনাৰ যিহেতু এতিয়া
মানে চুগাৰ লেভেলটো বহুত বেছি হৈ গ'ল আৰু অলৰেডি আপুনি দিনে 2টাকৈ ইনচুলিন লৈ আছে, যিহেতু আপোনাক অকণমান টাইম লাগিব। আপুনি অন্ততঃ 1 বছৰ ৱেইট কৰক আৰু 1 বছৰ আপুনি মই যি ধৰণে আপোনাক কৈ গৈছো আপুনি সেই ধৰণে ব্যৱহাৰ কৰি যাওক। তাৰপিছত যদি কিবা ৰিজাল্ট নাহে সেইখিনি দায়ী মই ল'ম। আপুনি খালি কণ্টিনিউ এইখিনি কৰি যাওক। তেওঁ এতিয়া কোৱা ধৰণে ব্যৱহাৰ কৰি আছে, কিন্তু তেওঁ ব্লেক কফিটোৰ কথা কৈছে যে ব্লেক কফিটো খুব মানে যিমান ব্লেক কফি খাইছে খুবেই ভাল পাইছে আৰু সেইখিনিতকে বহুত ভাল হেৰি পাইছে। প্লাছ কৈছে টোপনিটো অলপ কম বেছি এনেকুৱা খেলি মেলি হৈছে। মই বোলো আপুনি সেই বাহিৰৰ ডক্তৰৰ ঔষধখিনিও খাই আছে, এইখিনিও খাই আছে, হয়তো শৰীৰটোৱে কোনোবা এটা বস্তু শ্বুট কৰা নাই, এইখিনি অলপ ভিতৰত ফাইটিং চলি আছে। আপুনি কেইদিনমান 15-20 দিন খোৱাৰ পিছত আপোনাৰ এডজাষ্ট আস্তে আস্তে আহি যাব। তেওঁ সেইখিনি তাতে হয়ভৰ দি পেলাই লৈছে, কিন্তু এইখিনি খোৱাৰ পিছত চাগে তেওঁ নিশ্চয় হিমৰ ফালে আগবাঢ়িব। গতিকে তেওঁ যদি সফলতা লাভ কৰে বা আৰোগ্য লাভ কৰে, নিশ্চয় মোৰ বাবে এটা ডাঙৰ টেষ্টিমনি হ'ব ইয়াৰ পৰা। আৰু তেওঁৰ লগতে আৰু বহুত কেইজন মই আগুৱাই লৈ যাব পাৰিম, যিহেতু আমি সৰু মানুহ। আমাৰ য'ত আমি কাম কৰো ফাৰ্ম বিলাকত বহুত মানুহ থাকে, এখন ইউনিভাৰ্চিটি, এখন মেডিকেল কলেজ লগতে, আৰু তাতে বহুত ধৰণৰ মানুহ আছে। কিন্তু কিছুমান মানুহ কি হয়, আমি ডাঙৰ মানুহে যদি এটা বৰ বিহু দিয়ে সেইটো একচেপ্ট কৰি ল'ব, আমি সৰু মানুহ বিলাকে দিলে কি হয় সেই বস্তুখিনি তেওঁলোকে মানে বিশ্বাসত নলয়, হাঁহি খিকিন্দালি কৰি উৰুৱাই দিয়ে। যিহেতু আমি সেইকাৰণে এজন এজনকে আমি লাহে 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 তেওঁলোকক বুজাই বুজাই বস্তুবিলাক আগবঢ়াই নিলে আমি নিশ্চয় সফলতা লাভ কৰিম। আৰু এজন মৃগী বেমাৰ ফাৰ্মাচিষ্ট হয়, তেওঁ মৃগীৰ মানে ৰোগ আছে তেওঁৰ। তেওঁ অলৰেডি মানে গাড়ী চলাই যাওঁতে এক্সিডেণ্ট হৈছিলে, বাইক চলাই যাওঁতে। তেওঁ অলৰেডি পুলিচে তেওঁৰ লাইচেন্স চিজ কৰি দিছে, আৰু তেওঁ কিছুমান তেনেকুৱা নাৰ্ভৰ সমস্যাও আছে বা তেনেকুৱা ধৰণৰ আছে। তেওঁৰ লগতো কথা পাতিছো। তেওঁ বস্তুখিনি চাই খুবেই মানে ৱেলকাম কৰিছে মোক। তেওঁ খুব কম দিনৰ ভিতৰতে চাগে হিমৰ অৰ্ডাৰ কৰিব, আৰু লগতে টুথপেষ্ট, মৰিংগা এইখিনি অৰ্ডাৰ কৰিব। কিন্তু তেওঁ বস্তুখিনি ষ্টাডি কৰি আছে। মই অলৰেডি PDF-টো গোটেইখিনি তেওঁৰ ওচৰত পঢ়ি আৰু গোটেইখিনি তেওঁক মই চাৰ্টিফিকেটখিনি দেখাই দিছো। মই যিহেতু ফাৰ্মাচিষ্ট হয় এজন, তেওঁ নিজে ইমান মেডিচিনৰ মাজত সোমাই থকাৰ পিছতো যিহেতু আগ্ৰহ কৰিছে, সেইকাৰণে তেওঁ গোটেই বিষয়বস্তুখিনি মই বুজাই দিছো, ক'ৰ পৰা কি হয় বস্তুটো, আৰু বস্তুখিনি কেনেকে কি ধৰণে ক'ৰ পৰা আহে, কি কথা কি বতৰা, গোটেইখিনি মই তেওঁক জনাই দিছো। আৰু তেওঁ নিশ্চয় খুব কম দিনৰ ভিতৰতে মোক ৱেলকাম কৰিব। গতিকে বৰ্তমান এইখিনিয়ে মই টেষ্টিমনি আছিলে, এইখিনিকে দিলো। আৰু মোৰ অৰ্ডাৰ কৰিবলগীয়া বহুতখিনিয়ে বস্তু প্ৰয়োজন হৈ আছে, কিন্তু আগতে কৈছো মই যিহেতু মিডল ক্লাছৰ মানুহ, ঘৰ ভাড়াৰ পৰা ধৰি বহুতখিনি মানে মেনেজ কৰিবলগীয়া হয়, লগতে পৰিয়াল পৰিচালনা কৰাত বহুতখিনি দায়িত্ব থাকে। আৰু সেইকাৰণে মই আৰ্থিকভাৱে খুব দুৰ্বল বুলি ক'ব লাগিব। তাৰ মাজতে মই যি এটকা দুটকা ক'ৰবাত ছেভিং কৰিবলৈ পাওঁ বুলি ভাবো, সেই কেইটকাইদি মই মানে মাহত বজাৰ কৰাটো মই এটা টাৰ্গেট কৰি লৈছো। যিহেতু আজি কৰি থলেহে মই কালিলৈ মই কিবা এটা কৰিব পাৰিম, সেইখিনিয়ে কৰিছো। আৰু সকলোকে অনুৰোধ কৰিছো, যিসকলে আমাৰ ইয়াতো এতিয়াও বহুতখিনি আছে, আৰু মোৰ তলতেই বহুতখিনি মিটিঙত অহা নাই যদিও বা তেখেতসকলে অহাখিনিৰ ভিতৰতো কিছুমানে শ্বপিং কৰা নাই, বস্তুখিনি সকলোৱে ব্যৱহাৰ কৰক। আমি এইখিনি যেতিয়ালৈকে নিজে ব্যৱহাৰ নকৰিম, আমি আনলৈ শ্বেয়াৰ কৰাটো আমাৰ খুবেই অসম্ভৱ হ'ব। গতিকতে বহুত দীঘলীয়া হ'ল চাগে, আৰু বহুতখিনি সদস্য বাকী আছে। মই মোৰ টেষ্টিমনিটো ইমানতে সামৰণি মাৰি, যদি ভুল ক্ৰুটি কিবা হৈছে আপোনালোকৰ মাজৰ এজন সদস্য বুলি মোক ক্ষমা কৰিব। আৰু মই সকলোৰে ওচৰত পুনৰবাৰ প্ৰণাম জনাই মই মোৰ মাইক্ৰফোনটো মোৰ আপলাইন সৰস্বতী শইকীয়া ছাৰলৈ মই হেণ্ডঅভাৰ কৰিছো। ৱেলকাম ছাৰ। হয়, থেংক ইউ ছাৰ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। আপোনাৰ অভিজ্ঞতা আৰু আপোনাৰ বহুমূলীয়া পৰামৰ্শ আমি শুনি সুখী পালো, আৰু সকলোৱে নিশ্চয় শুনি বুজি পাইছে। আৰু আপোনাৰ থেংক ইউ ছাৰ। অভিজ্ঞতাৰ পৰা ভৱিষ্যতেও এনেকে শুনিম বুলি আশা থাকিল। আপুনি আগবাঢ়ি যাওক, আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। থেংক ইউ ছাৰ। থেংক ইউ। থেংক ইউ ছাৰ। নেক্সট মই আহিছো আমাৰ এজন এক্টিভ লিডাৰ ধৰ্মেশ্বৰ ঠেঙাল ছাৰৰ ওচৰলৈ। তেখেত গোলাঘাটৰ পৰা। তেখেতক মই এটমি মঞ্চলৈ আদৰণি জনাইছো, আৰু মোৰ মাইক্ৰফোনটো তেখেতলৈ হেণ্ডঅভাৰ কৰিলো। ধৰ্মেশ্বৰ ঠেঙাল ছাৰ, ৱেলকাম। হয় ছাৰ, ৱেলকাম। ছাৰ, আপুনি যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিছে তাৰ ওপৰত টেষ্টিমনি আগবঢ়াব বুলি মই আপোনালৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছো। আপুনি কণ্টিনিউ কৰিব ছাৰ। থেংক ইউ ছাৰ। নমস্কাৰ। আজি
মিটিংখন চলাই যোৱাৰ পোনপ্ৰথমে মই আমাৰ শিক্ষাগুৰু জ্যোতি শইকীয়া ছাৰলৈ মই পোনপ্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এই এটমি মঞ্চত নপুৰণি সকলো সদস্যাক সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু মোক এই আমাৰ এটমি যি প্ৰডাক্ট টেষ্টিমনিৰ বিষয়ে থুলমূলীয়াকৈ হ'লেও দুআষাৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে তেখেতে মোক মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছে। গতিকে আমাৰ যি উপৰোক্ত বক্তাসকলে ইতিমধ্যে আমাৰ টেষ্টিমনি দি গৈছে, মৃদুল চন্দ্ৰ ছাৰ আৰু লগতে হেমন্ত ভূঞা ছাৰ, তেখেতলোকৰ বক্তব্য শুনি নিশ্চয় সকলো সদস্যাই বুজি পাইছে। যিহেতু যিটো নেকি প্ৰডাক্ট নিজে ব্যৱহাৰ কৰিছে, সেই প্ৰডাক্টটো ব্যৱহাৰ কৰি যিখিনি আমি 100% বা 50% আমি ব্যৱহাৰ কৰিছোঁ, যিমান ব্যৱহাৰ কৰিছোঁ সিমানেই সুফল লাভ কৰিছোঁ। যিহেতু মই এই এটমি মঞ্চৰ পোনপ্ৰথমে মই একেবাৰে কম দামী হিচাপত প্ৰপলিছ টুথপেষ্ট, এই টুথপেষ্টটোৱে ব্যৱহাৰ কৰিছোঁ। এই টুথপেষ্টৰ বিষয়ে মই যিখিনি লাভালাভ বা ইয়াৰ গুণাগুণ, এই গুণাগুণখিনি নিশ্চয় সকলোৱে বুজি পাইছে। ইয়াৰে ভিতৰত ময়ো এজন। মঞ্চতে মই এই টুথপেষ্টটো যেতিয়া নেকি মই এই টুথপেষ্টটো অৰ্ডাৰ কৰিছিলোঁ, অৰ্ডাৰ কৰি পেলাই মোৰ ঘৰখনত যি নেকি মোৰ ঘৰত গেছৰ সমস্যা আৰু লগতে দাঁতৰ পৰা তেজ ওলোৱা, বিষ হোৱা, অনা ধৰণৰ খৰ খজুৱতি, এইবিলাকৰ কাৰণে মই এনেই সাধাৰণ টুথপেষ্ট বুলি এটা আনি পেলাই ব্যৱহাৰ কৰিছিলোঁ, যাতে মই এই বস্তুটো কেনেকুৱা, তাৰ ব্যৱহাৰ কৰিলে কি লাভালাভ হ'ব, সেইবাবে আনিছিলোঁ। গতিকে মই এই টুথপেষ্টটো সঁচাকৈয়ে বহু সদস্যই যিখিনি কৈছে 100% সুফল, আৰু লগতে ময়ো এজন এই টুথপেষ্টটো ব্যৱহাৰ কৰি পেলাই যিহেতু সুফল লাভ পাইছোঁ। বিশেষকৈ অকল ইয়াৰ 21টা গুণাগুণৰ অধিকাৰী হৈও তাৰ বাকী সঁচাকৈয়ে ময়ো ইয়াৰ সুফল এটাই লাভ পাইছোঁ বুলি ক'ব লাগিব। যিহেতু মোৰ হাই প্ৰেছাৰ আছে, হাই প্ৰেছাৰটো এই টুথপেষ্টটোৱে নৰ্মেলত ৰাখে। যিহেতু মই হাই প্ৰেছাৰত বহুত ভুগিছিলোঁ, যেতিয়া নেকি মই টুথপেষ্টটো ব্যৱহাৰ কৰি মোৰ এই হাই প্ৰেছাৰ বহুত কণ্ট্ৰল হৈ গ'ল, নৰ্মেল। মই নিজেই এইটো 100% সুফল লাভ পাইছোঁ। আৰু লগতে যি নেকি মোৰ পৰিবাৰৰ দাঁতৰ অসুবিধা, তেখেতৰ দাঁতৰ আলুৰ পৰা তেজ ওলাইছিলে, সেই দাঁতৰ আলুৰ পৰা তেজ ওলোৱাও তেখেতে মোৰ পৰিবাৰে সুফল লাভ পালে। গতিকে তাৰ যিখিনি গুণাগুণৰ বাহিৰত বহুত গুণ আছে, যিহেতু আমি যেতিয়া ব্যৱহাৰ কৰিম, ব্যৱহাৰ কৰিলেহে সঁচাকৈয়ে বুজি পাব। কাৰণ যিহেতু আমাৰ হেমন্ত ছাৰে কৈ গৈছে, তেখেতৰ যি ল'ৰাটোৱে গৰম পানী পেলাই বা চাহ পেলাই তেখেতৰ যি ভৰি অৱস্থা হৈছিল, সেই অৱস্থা কথাখিনি নিশ্চয় কৈছে। গতিকে আৰু মই বাকী বহলাই নকলেও হ'ব। আৰু মোৰ যিখিনি টেষ্টিমনি হিচাপত মই অকল এই টুথপেষ্টটোৱে ব্যৱহাৰ কৰিছোঁ, অন্য বাকী প্ৰডাক্ট ব্যৱহাৰ কৰা নাই। যিহেতু আনিম মই, আৰু কিছু টকা পইচাৰো অসুবিধা, গতিকে মই এতিয়ালৈকে বৰ্তমান অনা নাই। ইমানখিনিয়ে কৈছোঁ, বাকী সদস্য আছে ক'বৰ কাৰণে, সময় হৈ যায়। খুব কম হিচাপত, থুলমূলীয়া হিচাপত ক'লোঁ। কোৱাত যদি ইয়াত 8 পিচ বহা টুটাখিনি হৈ গৈছে, বহা টুটা 8 পিচখিনি সকলোৱে শুধৰাই ল'ব বুলি মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। আৰু আজি হৰ্ষ আমাৰ অভজ্যোতি শইকীয়া ছাৰলৈ মই মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলোঁ। ৱেলকাম, ছাৰ। হয়, থেংক ইউ ছাৰ। আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ। ব্যস্ততাৰ মাজত থেংক ইউ। থাকিও খুব চমুকে আপুনি আপোনাৰ টেষ্টিমনি দাঙি ধৰিলে, আৰু ভৱিষ্যতেও আপোনাৰ মুখৰ পৰা তেনেকুৱা টেষ্টিমনি শুনিম বুলি আশা থাকিল, আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। থেংক ইউ ছাৰ। নেক্সট মই আহিছোঁ। থেংক ইউ। থেংক ইউ ছাৰ। নেক্সট মই আহিছোঁ অনিৰুদ্ধ ৰাভা ছাৰ, আমাৰ এজন এক্টিভ লিডাৰ গোৱালপাৰাৰ পৰা। হয়, অনিৰুদ্ধ ছাৰ, ৱেলকাম।
হয়, অনিৰুদ্ধ ৰাভা ছাৰ শুনি আছেনে? মাইক্ৰফোনটো অন কৰিব। Welcome, sir. Thank you, sir. Welcome. হয়, ছাৰ আপুনি টেষ্টিমনিৰ ওপৰত আপুনি নিজে ব্যৱহাৰ কৰাৰ উপৰিও বাকী আপোনাৰ ওচৰে পাজৰে বা তেনেকুৱা দি কি টেষ্টিমনি আপুনি অভিজ্ঞতা পাইছে সেইফালৰ পৰা আপুনি অকমান ভাগ বতৰা কৰক। মই আপোনালৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ। Thank you, sir. Thank you. আজি সন্ধিয়াত সকলো লিডাৰসকলক নমস্কাৰ জনাইছোঁ আৰু আজি মোৰ দুটামান টেষ্টিমনি ক'ব দিয়াৰ কাৰণে আমাৰ হোষ্ট সুৰজ্যোতি ছাৰক ধন্যবাদ জনাইছোঁ আৰু মোৰ পৰিচয়টো দিছোঁ। মই অনিৰুদ্ধ ৰাভা, মই গোৱালপাৰাৰ পৰা বিলং কৰোঁ। মোৰ আপলাইন হেমন্ত ছাৰ আৰু মোৰ গুৰু হিচাপে আছে আমাৰ সুৰজ্যোতি ছাৰ আৰু আমাৰ কেশন ডক্টৰ মেম আমাৰ শিক্ষাগুৰু হিচাপে আছে। হয়, অনিৰুদ্ধ ছাৰ অকমান আপুনি ডাঙৰকে ক'ব, মাতটো ভালদৰে শুনি পোৱা নাই। হয় ছাৰ, বতৰটো বেয়া সেইকাৰণে। সকলো তুমি সকলোক নমস্কাৰ জনাইছোঁ। দুষাৰ টেষ্টিমনি দিয়াত যদি কিবা এটা ভুল হৈ যায় নিজৰ সদস্য বুলি শুধৰাই ল'ব অনুৰোধ জনাইছোঁ। মই প্ৰথমতে এটমিত জইন হোৱাৰ কিছুদিন পাছত মই এটা প্ৰডাক্ট লৈছিলোঁ। টুথপেষ্ট, পপুলাৰ টুথপেষ্ট এটমি প্ৰডাক্ট। মই বিশেষকৈ গেষ্টিকত বহুত ভুগি আছিলোঁ। মই ফাইলে মানে এল'পেথিকৰ কেপচুল বা টেবলেট লৈ আছিলোঁ। যিখিনি মই ভুগি আছিলোঁ সেইখিনি মই পপুলাৰ টুথপেষ্ট ব্যৱহাৰ কৰি বহুত মানে 100% ক'ব ভাষা নাই তেনেকুৱা। বৰ্তমান এল'পেথিকৰ ঔষধ মোৰ পৰা আঁতৰি ৰাখিলোঁ আৰু এই প্ৰডাক্টটোৱে টুথপেষ্ট পপুলাৰ টুথপেষ্টটোৱে আৰু বাকী যিখিনি ব্যৱহাৰ কৰিছোঁ সেইখিনি সকলোৱে মই 100% পালোঁ ফল। মোৰ আছিলে এটা বহুত এলাৰ্জি, ডাঙৰ এলাৰ্জি। মই বহুত বছৰৰ পৰা ভুগি আছিলোঁ। তাৰ পৰাও মই বহুত পইচা পাতিৰ পৰা বহুত খৰচ হৈছিলে। তেনেকুৱা মই পোৱা নাছিলোঁ। আজি মই ব্যৱহাৰ কৰাৰ পাছত মই সেইটো এলাৰ্জিৰ পৰা মই বহুত আৰাম বা 100% সুফল পালোঁ মই। বাকী যিখিনি আছে বা খজুৱা সেইবিলাক লগালোঁ, তাৰ পৰা বহুত সকাহ পালোঁ 100%। বৰ্তমান মই আৰু এটা ব্যৱহাৰ কৰি আছোঁ 100% সেইটো মই বহুত দিনৰ পৰা ভুগি আছিলোঁ। দুৰ্বলতা আৰু ইফালে ভাগৰুৱা মূৰৰ যেন লাগিছিল। সেইটো মানে মোৰ যিখিনি পৰা ভাল এটা ফল পালোঁ মই। ভাগৰুৱা বা দুৰ্বলতা সেইখিনি মোৰ বৰ্তমান নাইকিয়া হ'ল।
আৰু বাকী মই প্ৰডাক্টটো বেলেগক মই দিলোঁ, টুথপেষ্ট আৰু এনেকুৱা এলাৰ্জিৰ কাৰণে হাৰ্বল ক্লিনাৰ বডি হাৰ্বল বডি ক্লিনজাৰ আৰু ইফালে স্পুলিনা দিলোঁ। তাতে মই 50% মই ৰিজাল্ট পালোঁ তাহাঁতৰ পৰা। আৰু চকুৰ কাৰণেও দিছোঁ স্পুলিনা, তাতেও মানে মই আজিলৈকে মই 50% পালোঁ ৰিজাল্ট। চকুটোৱে দুবাৰ অপাৰেশ্যন কৰিছিলোঁ, মই এজন বাইদেউক দিছিলোঁ আৰু এজন আছিল, দুজনী আছিল বাইদেউ, তাহাঁতক মই চকুৰ কাৰণে দিলোঁ। 50% মই ৰিজাল্ট পালোঁ তাহাঁতৰ পৰা, আৰু মই নিজেও ব্যৱহাৰ কৰি আছোঁ। বাকী টুথপেষ্টৰ পৰাতো ক'বই নালাগে, আমাৰ বহুত 100% ৰিজাল্টে দিলে মোক, যিখিনি মোৰ পৰা টুথপেষ্ট ল'লে। কেইজনমান ID বনালে আৰু কেইজনমান ID বনালে, তাহাঁতৰ পৰা মই ভাল ৰিজাল্ট পালোঁ 100%। বিশেষকে মই ক'বও নাজানো, তেনেকুৱা মিটিঙৰ কথা কোৱাত মোৰ মানে অভ্যাস নাই, সেইকাৰণে এইখিনি কৈ মই মোৰ টেষ্টিমনি আগবঢ়ালোঁ আৰু মোৰ মাইক্ৰফোনটো মোৰ উৰজ্যোতি ছাৰক হেণ্ডঅভাৰ কৰিলোঁ। থেংক ইউ ছাৰ, ৱেলকাম ছাৰ। হয়, থেংক ইউ ছাৰ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ব্যস্ততাৰ মাজত থাকিও সুন্দৰভাৱে টেষ্টিমনি আপোনাৰ ভাগ বতৰা দাঙি ধৰিলে। ভৱিষ্যতে আপোনাৰ মুখৰ পৰা শুনিম বুলি আশা থাকিল আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। থেংক ইউ ছাৰ। নেক্সট আহিছোঁ আমাৰ এজন এক্টিভ লিডাৰ ওচৰলৈ, প্ৰশান্ত মৰাণ ছাৰ, তিনিচুকীয়াৰ পৰা। হয়, প্ৰশান্ত ছাৰ ৱেলকাম। প্ৰশান্ত ছাৰ শুনি আছেনে? হয় ছাৰ, ৱেলকাম। হয়, ছাৰ আপোনাৰ টেষ্টিমনি আৰু আপোনাৰ অভিজ্ঞতা এটমিত থাকি কেনেকুৱা হৈছে আপুনি আলোচনা কৰিব। তাৰ বাবে মই আপোনালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। কণ্টিনিউ কৰক ছাৰ। থেংক ইউ ছাৰ, থেংক ইউ। আজি সন্ধিয়াত মিটিঙত উপস্থিত থকা আমাৰ এটমি কোম্পানীৰ আজি কৰ্চ হিচাপে পৰিচালনা কৰা আমাৰ শ্ৰদ্ধাৰ শ্ৰী অৰূপ শইকীয়া ছাৰ, আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে মই মোৰ চমু পৰিচয়টো দিব বিচাৰিছোঁ। মই শ্ৰী প্ৰশান্ত মৰাণ, মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা মই বিলং কৰোঁ। মোৰ আপলাইন হ'ল শ্ৰী মৃদুল সোণোৱাল ছাৰ। আৰু আজি সন্ধিয়া মিটিঙত আমাৰ কেইবাটা অসমৰ গ্ৰুপ আমাৰ মাজত উপস্থিত আছে। সকলোটি গ্ৰুপৰলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু লগতে আমাৰ গ্ৰুপবিলাক খুব সুন্দৰভাৱে পৰিচালনা কৰা আমাৰ সকলোৰে আপলাইন, আমাৰ এগৰাকী পথ প্ৰদৰ্শক শ্ৰদ্ধাৰ কেশন দত্ত মেম, তেখেতলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। লগতে যিসকল নপুৰণি সদস্য উপস্থিত আছে, আটাইলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু আশা ৰাখিছোঁ সকলোৱে যাতে এটমি কোম্পানীত কাম কৰি নিজৰ শৰীৰটোৰ লগতে নিজৰ ভৱিষ্যত জীৱনটো গঢ় দিব পৰাকৈ নিশ্চয় কিবা এটা কৰ্মসূচী আগত ৰাখি আগবাঢ়ি গৈছে। যিয়ে নহওক, ধন্যবাদ জনাইছোঁ সকলোলৈকে। থেংক ইউ এভৰিৱান। ইতিমধ্যে এটমি প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি কি সুফল পাইছে, ইয়াৰ ওপৰত আমাৰ মাজত গ্ৰেট এক্টিভ লিডাৰসকলে সকলোৱে নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। আৰু তেখেতসকলে নিজৰ টেষ্টিমনিবিলাক ভাগ বতৰা কৰি আছে। আৰু ঠিক তেনেকৈয়ে আজি মোৰ মাজতেও এই অভাজনৰ এটা দায়িত্ব পৰিছে।
মই এটমি কোম্পানীৰ পৰা যিকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ, এই প্ৰডাক্টকেইটা মই ব্যৱহাৰ কৰিনো মই কেনেধৰণৰ সুফল লাভ কৰিছোঁ, এই বিষয়ে মই আপোনালোকৰ আগত মই টেষ্টিমনি হিচাপে অৱগত কৰিব লাগে। আৰু আচলতে আমাৰ এটমি কোম্পানী মজিয়াত এটাই সদায় সত্য আৰু সুস্থ চিন্তা চৰ্চা আৰু নিষ্ঠা সহকাৰে আমি কৰ্মখিনি কৰাৰ লগতে আমাৰ দক্ষতাটো আচলতে ইয়াত প্ৰতীয়মান কৰিব লাগে। গতিকে মই যি ক'ম আটাইখিনি কথা সঁচা কথাই ক'ম। সেই কথাটো আগত ৰাখি সকলোৱে যাতে নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰি গৈছে, তাৰ বাবে মই সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। যিহেতু এটা কথা আছে, আমি প্ৰথম কথাটোৱে হ'ল শৰীৰ কথাটো। গতিকে শৰীৰৰ লগত সামঞ্জস্য থকা এটা কোম্পানীত আমি কাম কৰিছোঁ। আৰু প্ৰথমতে কাম কৰিছোঁ এইটো নহয়, যিহেতু ময়ো আমাৰ উপৰোক্ত বক্তাসকলে কৈ যোৱাৰ লিখীয়াকৈ ময়ো এটা অনলাইনত মেছেজ পাইছিলোঁ, আৰু এই মেছেজটো মই পঢ়ি চালোঁ, আৰু পঢ়ি চাই মই তাত কমেণ্ট এটা দিছিলোঁ য়েছ বুলি। আৰু সেই সূত্ৰে মোৰ আপলাইন শ্ৰদ্ধাৰ মৃদুল সোণোৱাল ছাৰে মোৰ লগত এটা টেলিফোনিক কথা বাৰ্তা হৈছিল, আৰু কথা বাৰ্তাৰ মাধ্যমেদি আমি দুয়োজনক চিনা পৰিচয় হৈছিলোঁ, আৰু এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা মাধ্যমেৰে আমি এটমি কোম্পানীতনো কি, আৰু এটমি কোম্পানীটো কাম কৰিলে আমি কেনেকুৱা ধৰণৰ কি সুফল লাভ কৰিব পাৰিম, এই আটাইখিনি কথা মই তেখেতৰ পৰা থুলমূলীয়াভাৱে জানিবৰ বাবে মই চেষ্টা কৰিছিলোঁ, আৰু তেখেতে মোক আটাইখিনি কথাই কৈছিল। আৰু সেই সূত্ৰে মই মোৰ যিকেইটা মোক ডকুমেণ্ট এটমি কোম্পানীয়ে বিচাৰিছিল, মই মোৰ মনৰ স্ব-ইচ্ছাৰে কোনো দ্বিধাবোধ নথকাকৈ মই তেখেতক মই প্ৰেৰণ কৰি দিছিলোঁ। আৰু প্ৰেৰণ কৰাৰ সেই মুহূৰ্তৰে পৰা মোক এটা ID জইন কৰি দিছিল, আৰু IDটো জইন কৰাৰ সেইদিনাখনৰে পৰা মিটিঙত জইন হ'বৰ কাৰণে এটা লিংক দিছিল, আৰু লিংকত থাকি মই প্ৰতিদিন মিটিং শুনিবৰ কাৰণে মই চেষ্টা কৰি আহিছোঁ, আৰু যেতিয়ালৈকে সময় পাইছোঁ তেতিয়ালৈকে মই মিটিঙত থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মোৰ মিটিঙৰ যিখিনি আমাৰ সদস্যাৰ মন্তব্য আৰু মোৰ আপলাইনসকলৰ যিখিনি দিহা পৰামৰ্শ, এইখিনি যিমানখিনি পাৰোঁ যতপৰোনাস্তি কাম কৰি যাবৰ কাৰণে প্ৰয়াস ৰাখিছোঁ, চেষ্টা কৰিছোঁ। হয়, আপোনালোকে নিশ্চয় জানে, এটমি কোম্পানীত প্ৰথমতে যেতিয়া মিটিঙত সোমাইছিলোঁ, মিটিঙত সোমোৱাৰ লগে লগে আমি নিজৰ স্বাস্থ্যটোৰ কাৰণে বিভিন্ন ধৰণৰ আমি প্ৰডাক্ট আমি তাত টেষ্টিমনি হিচাপে পাইছিলোঁ। আৰু ঠিক এই টেষ্টিমনিৰ ভিতৰত অন্যতম এটা হৈছিল কি, সেইটো হৈছে আমাৰ টুথপেষ্ট। যিহেতু আমাৰ উপৰোক্ত বক্তা আটাইকেইজনে টুথপেষ্টৰ সন্দৰ্ভত আপোনালোকৰ আগত অৱগত কৰিলে, আৰু হয় ময়ো কৰিলে এইখিনি ক্ষেত্ৰত আপোনালোকে মোকো যে অকল টুথপেষ্টটোৰ কথাই গুণাগুণৰ কথাই বোলে ইয়াত আলোচনা কৰিছে, সেই কথাটো আচলতে আপোনালোকে ভাবি ল'ব নালাগে। যিহেতু টুথপেষ্টটোৰ যিকেইটা গুণাগুণ আছে, সেইকেইটা আটাইকেইটা গুণাগুণ আমাৰ ইয়াতে লিপিবদ্ধ আছে। যিহেতু হয় সকলোৱে নিজৰ নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰি তেখেতসকলৰ টেষ্টিমনিবিলাক আপোনালোকৰ আগত ভাগ বতৰা কৰিছে, কিন্তু তাৰ মাজতে হয়তো মোৰো কিছুমান ভাগ বতৰা কৰিবলগীয়া ইয়াত দফা থাকিব পাৰে, নম্বৰ থাকিব পাৰে, হয়তো সেই নম্বৰৰ ভিতৰতো মোৰো হয়তো নিশ্চয় পৰিব পাৰে। গতিকে টুথপেষ্টটো কথা আমি বোলে অকল আমুকটোৰ কাৰণেই ভাল, তমুকটোৰ কাৰণেই ভাল, এই কথাটো নহয়। আচলতে আমি কিমানখিনি ক'ত কেনেকৈ ব্যৱহাৰ কৰি আমি ভাল এটা সুস্থ বাতাৱৰণ টুথপেষ্টটোৰ পৰা আমি পাইছোঁ, সেই কথাখিনি আমি ভাগ বতৰা কৰাটোহে আচল ডাঙৰ কথা। গতিকে ময়ো এজন ভুক্তভোগী, যিহেতু মোৰ বয়সো এটা মেচিয়ৰ্ড বয়স হ'ল, আৰু মেচিয়ৰ্ড বয়সৰ এই অৱস্থালৈকে মই যেতিয়া দাঁতৰ এটা সমস্যা আছিল, দাঁতটো যিহেতু মই পানী লগাব পৰা অৱস্থাত নাছিল, ঠাণ্ডা দিনত বেছিকৈ এইটো মোৰ অনুভৱ হয়, যিহেতু গৰম পানী লগালেও
দাঁতটো হিৰহিৰকৈ মানে এটা জিনজিননি ভাৱ আহিছিল আৰু ঠাণ্ডা পানী লগালেও মুখখন ৰাতিপুৱা যেতিয়া ধুওঁ চফা কৰিছিলোঁ তেতিয়াও মোৰ দাঁতৰ এটা জিনজিননি ভাৱ আহিছিল, অৰ্থাৎ মই পানী লগাব নোৱাৰিছিলোঁ। গুৰি ফালে বেছি মানে গুৰি দাঁতৰ ফালে বেছি এইটো হিৰহিৰণি এটা ভাৱ আহিছিলে। আৰু এনেকৈ থাকি থাকি মই বিভিন্নজন আমাৰ আয়ুৰ্বেদিকৰ ওচৰলৈও গৈছিলোঁ আৰু এনেকুৱা ধৰক হোমিঅ'পেথিক বা অন্যান্য যিসকল আমাৰ বজাৰে খেমাই এইবিলাকত মানে দৰৱ পাতি বিক্ৰী কৰে তেওঁবিলাকৰ ওচৰলৈও গৈছিলোঁ। কিন্তু একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মই কোনো দন্ত চিকিৎসকৰ ওচৰলৈ যোৱা নাছিলোঁ বাৰু। তথাপিতো এইখিনিতে হয়তো মোৰ সামান্য এইখিনি দৰৱেই মোৰ ইমান সামান্য এটা বেমাৰ নিশ্চয় ভাল কৰিব পৰা নিশ্চয় ঔষধ ওলাব বুলি মই ভাবিছিলোঁ। কিন্তু মই চেন্সোডাইনৰ পৰা আৰম্ভ কৰি আটাইখিনি দৰৱেই মই ব্যৱহাৰ কৰিছিলোঁ, এলোপেথিকৰ পৰা হোমিঅ'পেথিক, আয়ুৰ্বেদিক এইবিলাকৰ। কিন্তু ক'তোৱে হয়তো মই সেই সময়ত মানে সুফল পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই এটমিক কোম্পানী মই টুথপেষ্টটো ব্যৱহাৰ কৰিলোঁ, টুথপেষ্টটো ব্যৱহাৰ কৰাৰ পিছত যিহেতু সেই কথাখিনি মই মিটিঙতে অৱগত হৈছিলোঁ, মিটিঙত অৱগত হোৱাৰ পিছত মই যেতিয়া ব্যৱহাৰ কৰিলোঁ, ব্যৱহাৰ কৰাৰ পিছত মই এটা সঁচাকৈয়ে ভাল ৰিজাল্ট পালোঁ। দাঁতৰ মই প্ৰায় 10-15 দিন ব্যৱহাৰ কৰাৰ পিছত মোৰ দাঁতৰ যিটো পানী লগালে সুৰসুৰণি জিনজিননি এটা ভাৱ আহিছিল, সেই ভাৱটো আল্টিমেটলি মোৰ মুখৰ পৰা নাইকিয়া হ'বলৈ ধৰিলে, দাঁতৰ পৰা নাইকিয়া হ'বলৈ ধৰিলে। মই গৰম পানী ব্যৱহাৰ কৰিব পৰা হ'লোঁ, ঠাণ্ডা পানী ব্যৱহাৰ কৰিব পৰা হ'লোঁ। আৰু তেতিয়াৰে পৰা সেইদিনাখনেৰে পৰা মই আজি তাৰিখলৈকে মই টুথপেষ্টটো ব্যৱহাৰ কৰি মোৰ দাঁতকেইটা খুব নিমজভাৱে মই ৰাখিব পাৰিছোঁ। এইটো মোৰ কাৰণে এক নম্বৰতে মই সফলতা অৰ্জন কৰিছোঁ মোৰ নিজৰ শৰীৰৰ কাৰণে। আৰু দ্বিতীয় কথাটো হ'ল মোৰ পেটৰ এটা মানে সমস্যা আছিল আৰু সেই কথাখিনি মই আমাৰ গ্ৰুপৰ মিটিঙতো মই প্ৰায় টেষ্টিমনি আগবঢ়াবলগীয়া হ'লে মই প্ৰায় অৱগত কৰোঁ। যিহেতু মোৰ পেটৰ সমস্যাটো হৈছিল এটা গেছৰ সমস্যা হ'ব পাৰে ঠিক। ৰাতিপুৱা মই যদি 8টা বজাতে ভাত খাওঁ, যিহেতু আমি গ্ৰাম্য অঞ্চলত থকা মানুহ, আমি ৰাতিপুৱা সোনকালে ভাত খাওঁ, ল'ৰা ছোৱালীবিলাক স্কুল যায় বা অন্যান্য মই নিজে হ'লেও বাহিৰলৈ যাবলগীয়া হয় ইটো সিটো কামত। গতিকে ঠিক তেনেকৈ ৰাতিপুৱা 8টা বজাত যেতিয়া ভাত পানী খাই আজৰি হৈ যাওঁ, হৈ যোৱাৰ পিছত দিন ভাগত একো খাবলৈ আচলতে পেটে নিবিচাৰে, ভোক নালাগে আচলতে। আৰু গধূলি টাইমত যেতিয়া মই গধূলি যেতিয়া ভাত খোৱা সময় হয়, ভাত খোৱাৰ সময়লৈকে মোৰ ভোক বোলা বস্তুটো আচলতে পেটে নালাগিছিল আৰু সেইটো মোক পেটে অনুভৱেই নকৰিছিল। কিন্তু এনেকৈয়ে দিনবিলাক যেতিয়া অতিবাহিত কৰিছিল, পেটটো খুব মানে এটা মানে যেনেকৈ বৰষুণ দিবলৈ ওচৰত মেঘটো যেনেকুৱা মানে খুব এটা গুমুঠা বৰণৰ এটা মানে মেঘৰ যিটো মানে হৈ থাকে, পৰিৱেশ হৈ থাকে, ঠিক তেনেকুৱাকৈ পেটটো মোৰ এটা মানে তেনেকুৱা এটা পৰিৱেশলৈ গতি কৰিছিলে। আৰু পেটটো মানে খুব এটা হয়, হজম নোহোৱা অনুভৱ এটা হৈছিল আৰু খাবলৈ মন নাযায়, ভোক নালাগে আচলতে। তো এনেকুৱা অৱস্থা হৈছিল। মই যিমানখিনি পৰিশ্ৰম কৰিব লাগে আটাইখিনি পৰিশ্ৰমেই কৰিছিলোঁ, তথাপিতো মোৰ সেইটো তেনেকুৱা এটা মানে সমস্যাত মই পৰিছিলোঁ। আৰু এনেকৈয়ে চাওঁতে যেতিয়া মই টুথপেষ্টটো মই আমাৰ গ্ৰুপৰ মিটিঙত যেতিয়া শুনিবলৈ পালোঁ এইটো গেছৰ কাৰণেও যথেষ্টখিনি ভাল, তেতিয়া মই টুথপেষ্টটো মই গেছৰ কাৰণে ব্যৱহাৰ কৰিলোঁ। অৰ্থাৎ মই ৰাতিপুৱা কুহুমীয়া গৰম পানী মই ডেইলি খাওঁ, প্ৰায় 1 লিটাৰমান মই ডেইলি কুহুমীয়া গৰম পানী খাওঁ। আৰু এই কুহুমীয়া গৰম পানীৰ লগত মই এই টুথপেষ্টটো অকণমান প্ৰায় মানে চানাটো অকণমান মই লৈ লওঁ চামুচত লৈ ধুনীয়াকৈ মই গ্লাছত গৰম পানীৰ লগত কুহুমীয়া গৰম পানীৰ লগত মই মিশ্ৰণ কৰোঁ। মিশ্ৰণ কৰি পিনি মই প্ৰথম এইখিনি খাই দিওঁ। খাই দিয়াৰ পিছত এনেকৈ যেতিয়া মই আৰম্ভ কৰিলোঁ, আৰম্ভ কৰোঁতে আজি তাৰিখলৈকে মই এইখিনি ব্যৱহাৰ কৰি আছোঁ। আৰু ব্যৱহাৰ কৰি মই এতিয়া মোৰ পেটৰ আগতে যিটো অনুভৱ হৈছিল, যিটো গেঠেলা মৰা মোৰ যিটো অনুভৱ হৈছিল, সেই গেঠেলা মৰা অনুভৱটো মোৰ এতিয়া নাই। আল্টিমেটলি মই এতিয়া মানে সম্পূৰ্ণ মই সুস্থ। আৰু মোক এতিয়া পেটে বিচাৰে, মোৰ ভোকো লাগে আৰু মই সময়মতে ভাত খাব পাৰোঁ বা অন্যান্য মই চাহ পৰা কফিৰ পৰা আদি কৰি ৰুটি পুৰি অন্যান্য মই চিংৰা পৰঠা টাউনলৈ কেতিয়াবা যাওঁ, বাহিৰা মানে যিকোনো ফুটপাথৰ বস্তু মই ব্যৱহাৰ কৰি দিওঁ। ফাষ্টফুড এইবোৰো মই বস্তু ব্যৱহাৰ কৰোঁ। কিন্তু কোনো ক্ষেত্ৰত মোৰ তেনেকুৱাকৈ আজি পৰ্যন্ত
মোৰ অসুবিধা দিয়া নাই। এইখিনি ক্ষেত্ৰতো মই এটা খুব ভাল পজিটিভ মই মানে ৰিজাল্ট পাইছোঁ বুলি মই অনুভৱ কৰিছোঁ। আৰু তাৰ তৃতীয়তে হ'ল কটাৰ খোচাৰ পৰা অন্যান্য কৰি এইবোৰতো মই ব্যৱহাৰ কৰিছোঁ। আৰু মোৰ নিজৰ ক্ষেত্ৰতে মই অকণমান চাল বাকলি এইবিলাক মানে হেৰি হৈ গৈছিলে, যিহেতু খেতি পৰ্যায়ত খেতিৰ সময়ত মই নিজে যেতিয়া কঠীয়াৰ তলিডৰা মই যেতিয়া চফা কৰিছিলোঁ, চফা কৰোঁতে মানে অকণমান মোক মানে দাহে কোঁহে এনেকৈ মানে আঘাত কৰিছিলে কাটি। সেই সময়ত মই ব্যৱহাৰ কৰিছিলোঁ। ব্যৱহাৰ কৰোঁতে মই 2-3 দিনৰ পিছত মই ভাল এটা ৰিজাল্ট পাইছিলোঁ। মোৰ যথেষ্টখিনি মানে হেৰি হৈ গৈছিলে, মই যথেষ্টখিনি মানে আঘাত পাইছিলোঁ। এই আঘাতৰ পৰা মই যথেষ্টখিনি সুফল পালোঁ। এই টুথপেষ্টটো মই ব্যৱহাৰ কৰি পিনি। এইটো কিন্তু মোৰ এটা মই খুব জ্বলন্ত এটা মানে প্ৰমাণ। আৰু তাৰ চতুৰ্থতে হ'ল দাঁতৰ ক্ষেত্ৰত মই টুথপেষ্টটো ব্যৱহাৰ কৰিছোঁ, আনকো মই ব্যৱহাৰ কৰিবলৈ মই দিছোঁ। আৰু বিশেষকৈ মোৰ নিজৰ ঘৰতে মোৰ নিজৰ দেউতা যথেষ্ট বয়স হ'ল, মানে বৃদ্ধ অৱস্থাত হ'ল। তথাপিতো তেখেত এদিন দাঁতত বকবকাই আছিল। বকবকাই থকাৰ মুহূৰ্তত মই টুথপেষ্টটো ব্যৱহাৰ কৰিবলৈ দিলোঁ। তেখেতে টুথপেষ্টটো ব্যৱহাৰ কৰি সুফল লাভ কৰিছিল। দাঁতৰ যিটো বিষৰ অনুভৱ, এই বিষটো নাইকিয়া হৈ তেখেতে আৰামকৈ সেই নিশাটো মানে শুব পাৰিছিল। আৰু পিছৰ দিনাখনি সুন্দৰকৈ তেখেতে খাব ল'ব পাৰিছিল। এইখিনি ক্ষেত্ৰতো মই এটা খুব ভাল পজিটিভ ৰিজাল্ট পাইছোঁ। আৰু তাৰপিছত মই যিসকলক টুথপেষ্টটো দিছোঁ, আটাইবিলাকে কয় যে মোৰ মানে দাঁতৰ সমস্যা আছে, মোৰ বোলে গেছৰ সমস্যা আছে। তেওঁবিলাককো মই দিছোঁ, তেওঁবিলাকেও ভাল ৰিজাল্ট দিছে মোক। আৰু এতিয়ালৈকে তেওঁবিলাকে কোনো ধৰণৰ নিগেটিভ চেঞ্জত মানে কথাখিনি কোৱা নাই। আটাইকেইজনে মোক মানে ভাল পজিটিভ থিংকিঙত মানে কথাখিনি কৈ আছে। আৰু তেওঁলোকে মোক এতিয়াও বিচাৰি থাকে। যোৱাকালি মোক ফোন কৰিছে দুজনমানে, তোমাৰ তাত মানে টুথপেষ্টটো আছে নেকি, মোক লাগিছিল, মোক প্ৰয়োজন আছে এনেকৈ বুলি কৈছে। এতিয়াও হয়তো মোক টুথপেষ্ট প্ৰায় 8-9টামান টুথপেষ্ট মোক খুজি আছে বাহিৰা মানুহে। মই আচলতে এই কেইদিন মই মানে হেৰিটো কৰা নাছিলোঁ, এইটো প্ৰডাক্টটো মই অৰ্ডাৰ কৰা নাছিলোঁ। আৰু মই আজিকালিৰ ভিতৰত মই প্ৰডাক্টখিনি অৰ্ডাৰ কৰিম বুলি মই তেওঁলোকক মানে আশ্বাস দিলোঁ, কথা দিলোঁ। তো গতিকে মই টুথপেষ্টটোৰ ক্ষেত্ৰত মই বহুতখিনি মই মানে ৰিজাল্ট পাইছোঁ। এইখিনি ক্ষেত্ৰত মই বহুত এটা মানে ভাল ফল লাভ কৰি মই নিজকে নিজৰ শৰীৰটোৰ ক্ষেত্ৰত প্ৰাথমিক হ'লেও আচলতে এইখিনি ক্ষেত্ৰত মই সফলতা লাভ কৰিছোঁ টুথপেষ্টটোৰ ফালৰ পৰা। আৰু তাৰপিছতে মই স্পৰুলিনা ব্যৱহাৰ কৰিছোঁ। বিশেষকৈ স্পৰুলিনাটো মই ব্যৱহাৰ কৰা নাই। স্পৰুলিনাটো মই ব্যৱহাৰ কৰিবৰ কাৰণে আনক দিছোঁ, যাৰ নেকি এনেকুৱা এটা জটিল ৰোগত তাই মানে আক্ৰান্ত হৈ আছে। জটিল ৰোগত এতিয়াই নহয়, প্ৰায় আজি 8-9 বছৰ কাল তেওঁ মানে ভুগি আছে। ভুগি তেখেত হৈছে মহিলা, ভুগি আছে। তেখেতে মানে চকীখনত বহে, চকীখনৰ পৰা তেখেতে উঠি আহিব নোৱাৰে। অথচ মানে হাত ভৰিবিলাক মানে লৰচৰ কৰিব নোৱাৰে। তেখেতৰ মানে এইটো পেৰালাইছৰ বেমাৰটো আছে। বিশেষকৈ হাত ভৰিবিলাক মানে লৰাব নোৱাৰে, তেজবিলাক ভালকৈ নচলে। ঠিক তেনেকুৱা এটা মানে বেমাৰ। আৰু ঠিক সেই মুহূৰ্ততে কেনেবাকৈ মোৰ কথাটো গম পালে, বোলে এনেকুৱা কিবা প্ৰডাক্ট এটা দিয়ে। বিশেষকৈ টুথপেষ্টটোৰ সন্দৰ্ভতে সেই কথাখিনি গম পাইছে। আৰু তাৰ কোনোবা ৰিলেশ্যনৰ মানুহে টুথপেষ্টটো ব্যৱহাৰ কৰিলে, কৰাৰ পিছত হয়তো সেইজন মানুহে ভাল ফল পোৱাৰ কাৰণে মোক হয়তো সেইখিনি কথা সেইজনৰ ওচৰত মানে শ্বেয়াৰ কৰিলে। আৰু সেইজনে মোক খবৰ কৰিলে যে প্ৰশান্ত, তুমি মোৰ ওচৰলৈ আহিবাচোন। মই এদিন গ'লোঁ, গৈ মেলি ক'লোঁগৈ কথাখিনি। আৰু তেওঁ মোক গোটেই কথাখিনি ক'লে। কোৱাৰ পিছত ঠিক আছে, হ'ব, যিহেতু বেমাৰটো যথেষ্ট জটিল, প্ৰডাক্টবিলাক যথেষ্ট দামৰ হ'ব, এই কথাখিনি মই নিশ্চয় মোৰ আপলাইনৰ লগত মই পৰামৰ্শ অনুসাৰে আপোনাক মই প্ৰডাক্টখিনি দিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু আচলতে যিমানখিনি ভবা হয়, সেই ভবাৰ পৰা বহুখিনি আঁতৰত আচলতে আমাৰ লেখীয়া মধ্যবিত্তৰ কিছু লোকে বাদ পৰি থাকিবলগীয়া হয়। সেইটোৱে এটা সমস্যা। গতিকে তেখেতৰ পেৰালাইছৰ কাৰণে
যিটো বেমাৰৰ কাৰণে যিটো প্ৰডাক্ট ব্যৱহাৰ কৰিব লাগে সেইটো হাজাৰৰ ঘৰত যাব, কিন্তু হাজাৰৰ ঘৰত নগৈ মই সামান্যতম এটা প্ৰডাক্ট দিছিলোঁ। এইটো মই আমাৰ মেম কেশন দত্ত মেমৰ লগতে মই কথাখিনি আলোচনা কৰিছিলোঁ। তেখেতে দুটামান প্ৰডাক্ট ল'বৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিল, কিন্তু পৰামৰ্শটো আগবঢ়ালেও মই তেখেতক কৈছিলোঁ, হয় টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা, গতিকে আপুনি স্পৰলিনাটো ব্যৱহাৰ কৰক প্ৰথমতে। আৰু সেই হিচাপত তেখেতে স্পৰলিনাটো ব্যৱহাৰ কৰিলে, মই অৰ্ডাৰ কৰি দিলোঁ। স্পৰলিনাটো ব্যৱহাৰ কৰি প্ৰায় 15 দিনমানৰ পিছত মোলৈ ফোন কৰিছে। ফোন কৰি তেখেতৰ গিৰিয়েকে ফোন কৰিছে, বোলে ফোন এটা কৰা নাই সেনেকৈ বুলি কৈছে। প্ৰথমতে মোৰ অলপ মানে মনত এটা মানে হেৰি আছিলে, সংকোচ ভাৱ এটা লাগি আছিলে, কিজানি মানে বেয়াকৈ ক'ব নেকি বুলি। মোক মানে ফোনো এটা কৰা নাই যে সেনেকৈ বুলি কৈছে। দৰৱটো দিলি খাবলৈ ক'লি, খোৱাৰ পিছত বোলে আজিলৈকে ফোনো এটা কৰা নাই। মই মানে অলপ মানে থতমত খাই গৈছিলোঁ। তাৰপিছত যেতিয়া কথাখিনি পাতিলোঁ, পতাৰ পিছত অলপ দেৰি কৰি ক'লে যে এইটো খাই পিনি আচলতে মোৰ ৰিলেটিভ পৰ্যায়ৰ মানুহ হয়, মোৰ সম্পৰ্কীয় মানুহ, মাহী বুলি ক'ব লাগে। তোমাৰ মাহী বোলে এতিয়া খোজকাঢ়িব পৰা হ'ল। বোলে আগতে চকীখনৰ পৰা উঠিব পৰা নাছিল, এতিয়া বোলে চকীখনৰ পৰা উঠি বোলে ইয়াৰ পৰা প্ৰায় আমুকৰ ঘৰলৈকে যাব পৰা হ'ল, এনেকৈ বুলি কৈছে। তেতিয়া কোৱাৰ লগে লগে মোৰ মনটো খুব ভাল লাগিলে। আৰু মই তাত মানে টুথপেষ্টটো দিছিলোঁ আৰু স্পৰলিনাটো দিছিলোঁ। সামান্য এটা মানে দৰৱ দিছিলোঁ, যিহেতু টকা পইচাৰ অভাৱৰ কাৰণে। তো টকা পইচা যদি থাকিলেহেঁতেন নিশ্চয় বাকী দৰৱখিনি বা প্ৰডাক্টখিনি ব্যৱহাৰ কৰিলেহেঁতেন, কিন্তু টকা পইচা অসুবিধাৰ কাৰণে এই সামান্যতম দৰৱ প্ৰডাক্ট কেইটাই তেওঁক মানে ব্যৱহাৰ কৰিবৰ কাৰণে দিছিলোঁ। আৰু ঈশ্বৰৰ আল্লাই মংগল কৰাৰ কাৰণে হয়তো এদিন হ'লেও থিয় হৈ আৰু দুপাক ঘূৰিব পৰাকৈ তেওঁক সেইখিনি সক্ষমতা আনি দিবৰ কাৰণে ভগৱানেও কুশল মংগল মানে কামনা কৰিলে। আৰু তেওঁ খোজকাঢ়িব পৰাকৈ চকীখনত আগতে বহি আছিলে, সেইখন চকীৰ পৰা অন্ততঃ লৰচৰ হ'ব পৰাকৈ, খোজকাঢ়িব পৰাকৈ এইখিনি এটমি কোম্পানীৰ এই স্পৰলিনা আৰু টুথপেষ্টৰ এই প্ৰডাক্টখিনিয়ে অৰিহণা যোগালে। এইখিনিৰ কাৰণে মই যথেষ্ট এটা মানে ভাল পজিটিভ মই এটা ৰিজাল্ট পালোঁ। তাৰপিছত এনেকৈ ব্যৱহাৰ কৰোঁতে তাই মানে মাহীগৰাকী এইটো প্ৰেছাৰটো অলপ বেছি, হাই প্ৰেছাৰ আছে। তো বেছিকৈ মানে ব্যৱহাৰ কৰিবৰ কাৰণেও অলপমান মোৰ মনত এটা মানে সন্দেহ ভাৱ ৰৈ গ'ল। তথাপিতো তেওঁ ব্যৱহাৰ কৰি আছে। ব্যৱহাৰ কৰোঁতে মাজতে যিমানখিনি পাৰে সেইখিনি ব্যৱহাৰ কৰি মাজতে আকৌ এৰি দিবলগীয়া হ'ল। মানে তাৰ সেই মুহূৰ্ততে তাৰ প্ৰেছাৰটো অলপ বেছি বাঢ়ি গ'ল। প্ৰেছাৰটো বাঢ়ি যোৱাৰ লগে লগে প্ৰডাক্টটো বিশেষকৈ খাবৰ কাৰণে এৰি দিলে। এৰি দিয়াৰ পিছত আকৌ পুনৰ মানে মেডিকেললৈ গৈ তেওঁ মানে চিকিৎসা কৰাবলগীয়া হ'ল। এনেই বাকীখিনি চব মোটামুটি ঠিকে আছিল, কিন্তু সেই মুহূৰ্তত আকৌ প্ৰেছাৰটো ফটককৈ উঠি যোৱাৰ কাৰণে প্ৰায় এমাহমান দিন মানে অতিক্ৰম কৰিলে। কৰাৰ পিছত মানে তেওঁক সেইটো সমস্যাত ভোগাৰ কাৰণে তেওঁ আকৌ এই প্ৰডাক্টটো ব্যৱহাৰৰ পৰা এতিয়া বিৰত আছে। তথাপিতো মানুহগৰাকী এতিয়াও সুস্থ, এতিয়াও খোজকাঢ়ি ঘূৰি ফুৰিছে আৰু মোক লগ পালে কয় বাকী যিখিনি প্ৰডাক্ট আছে এইখিনিও নিশ্চয় ব্যৱহাৰ কৰিম বুলি কয়। খালি কথাটো হ'ল টকা পইচা অলপ মই গোটাই লওঁ, গোটাই লোৱাৰ পিছত মই বাকী প্ৰডাক্টখিনি মই ব্যৱহাৰ কৰিম বুলি মোক কথা দি থৈছে আৰু নিশ্চয় এইখিনি কৰিব। সেইটো সময়ত মই মৰিংগাটোৰ কথাও চিন্তা কৰা নাছিলোঁ বাৰু। তথাপিতো মই হাই প্ৰেছাৰ থকা অৱস্থাতেই মই আচলতে স্পৰলিনাটো ব্যৱহাৰ কৰিবলৈ দিছিলোঁ। আৰু স্পৰলিনাটো ব্যৱহাৰ কৰি তেওঁ সেইখিনি সুফল পোৱাৰ কাৰণেও মই যথেষ্টখিনি আনন্দ মানে লাভ কৰিলোঁ। এইটো এটা মই আপোনালোকৰ আগত অৱগত কৰিব পাৰোঁ। আৰু তাৰ তৃতীয়তে হ'ল মই মৰিংগাটো মই ব্যৱহাৰ কৰিছোঁ। মৰিংগাটো মই ঠিক তেনেকৈ অন্য এজন ব্যক্তিক দিছোঁ। সেইজন ব্যক্তিও সেই একেটাই ৰোগত মানে ভুগি আছে। তেখেতৰ পেৰালাইচিছ হৈ আছে। হঠাতে মোৰ লগত মানে এটা কথা বতৰা হ'ল সিহঁতৰ ঘৰৰ ল'ৰাৰ লগত। কথা বতৰাত
মানে কথাখিনি ক'লোঁ, যিহেতু এইটো প্ৰডাক্ট আচলতে নহয়। ইয়াৰ প্ৰডাক্টৰ কাৰণে অকণমান বেছি অলপ মানে হাই কোৱালিটি দৰৱ ল'ব লাগিব আৰু টকা পইচা কেইটকামান খৰচ কৰিব লাগিব। তথাপিতো প্ৰথম এনাৰ্জিটো আনিবৰ কাৰণে, অলপ নিজকে সক্ৰিয় কৰিবৰ কাৰণে মৰিংগাটো ব্যৱহাৰ কৰি চাওক বুলি মই মৰিংগাটো ব্যৱহাৰ কৰিবৰ কাৰণে তেখেতক দিছোঁ আৰু তেখেতে ব্যৱহাৰ কৰি আছে। হয়তো মই এই 2-4 দিনৰ ভিতৰতে আৰু নিশ্চয় কিবা এটা ভাল ৰিজাল্ট পাম বুলি মই আশা কৰিছোঁ। তাৰ পৰা মই অন্য তেনেকৈ প্ৰডাক্ট ব্যৱহাৰ কৰা নাই। যিকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰিলোঁ, এই প্ৰডাক্টকেইটা মই নিশ্চয় আপোনালোকৰ আগত মোৰ নিজকে যিটো মই উৎসাহিত হ'লোঁ, এই কথাখিনি মই অৱগত কৰিব পাৰে মই নিজকে ধন্য মানিছোঁ। আশা ৰাখিছোঁ অনাগতৰ দিনত অন্যান্য প্ৰডাক্ট মই ব্যৱহাৰ কৰিম আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে আচলতে বিচাৰি আছে। কিন্তু সম্ভৱত আচলতে কি হয়, গ্ৰাম্য অঞ্চলত বাস কৰা অন্য চাকৰি বাকৰি বা অন্যান্য কিবা কিবি সেইবিলাকৰ ক্ষেত্ৰত মানে মানুহখিনি নিয়োজিত নহয়। কৃষি কৰ্মৰ ওপৰত বিশেষকৈ ভিত্তি কৰি থাকে। হয়তো লাগে বুলি ক'লেই টকা পইচাটো মানে উলিয়াই দিব নোৱাৰে। সেইটো এটা মানে সমস্যা হৈ পৰে। আৰু যেতিয়া টকা পইচা সময়ত থাকে, সেই সময়ত মানে আকৌ স্কুলৰ ল'ৰা ছোৱালীৰ পৰা অন্যান্য নিজৰ সংসাৰখন চলোৱাৰ ক্ষেত্ৰতো ভৰণ পোষণ দিবলগীয়া হয়। এইখিনি ক্ষেত্ৰতো যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এনেকৈ কিছু ব্যক্তি মানে বাদ পৰি ৰৈছে। গতিকে আশা ৰাখিছোঁ এইখিনি ক্ষেত্ৰত নিশ্চয় সফলতা লাভ কৰিব পাৰিম আৰু নিশ্চয় আপোনালোকেও সফলতা লাভ কৰিব পাৰিব। যিহেতু আমাক এটমি কোম্পানীয়ে শৰীৰটো দিছে আৰু আমাক স্বাস্থ্যটো দিছে। আৰু কোনো এটা এনেকুৱা মানে মই কোম্পানী পোৱা নাছিলোঁ যে আমাৰ স্বাস্থ্য শৰীৰ এইবিলাক মানে দিব পৰাকৈ। আৰু এইখিনি যদি আমি খুব নিষ্ঠা সহকাৰে যদি কামখিনি কৰি থাকোঁ, তেতিয়াহ'লে নিজৰ এটা জীৱন দিব পাৰে, নিজৰ এটা ভৱিষ্যতলৈকে এটা মানে উপাৰ্জনৰ পথ দিব পাৰে। গতিকে এনেকুৱা এটা খুব ভাল লগা এটা কোম্পানী, যাৰ নামেই হ'ল এটমি কোম্পানী। গতিকে নিশ্চয় এটমি কোম্পানীত কাম কৰিলে সকলোৱে এদিন নহয় এদিন নিজৰ শৰীৰটোৰ লগতে আনকো সহায় কৰাৰ লগতে নিজৰো এটা উপাৰ্জনৰ পথ হিচাপে ভৱিষ্যতলৈকে এটা গঢ় দিব পাৰিব, মই সেইখিনি আশা কৰোঁ। ইয়াতে কথাই এষাৰ আছে, যিহেতু এভৰিথিং ইজ পচিবল পইণ্ট মেন থিং। আমি আচলতে কেৱল মাত্ৰ এইটো হৈছে আপোনাৰ সিদ্ধান্ত। একাগ্ৰতা প্ৰথমতে লাগিব, সততা লাগিব, নিষ্ঠা লাগিব। গতিকে সেইখিনি আমাক ভগৱানে দি পঠিয়াইছে। কেৱল আপুনি বা মই সেইখিনি প্ৰয়োগ কৰিব লাগে। আপুনি সঠিক ৰাস্তাত নিৰূপণ কৰি আপুনি কোনটো পথ বা জীয়াই থাকিবৰ কাৰণে বাছি ল'ব পাৰে, তাৰ সিদ্ধান্ত আপুনি নিজেই ল'ব লাগিব। গতিকে সেইটো আপুনি নিজেই ঠিক কৰক। আৰু যিহেতু এটমি কোম্পানীয়ে আমাক ইমানখিনি দিছে, দিয়াৰ পিছতেও আমি এইখিনি ক্ষেত্ৰত যদি কাম কৰি যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি এদিন নহয় এদিন সফলতা লাভ কৰিব পাৰিম। গতিকে সফলতাই ধনী আৰু দুখীয়া এইবিলাক নাচায়, সফলতাই চায় কেৱল কষ্ট, ধৈৰ্য আৰু চেষ্টাত। গতিকে মই মোৰ টেষ্টিমনি যথেষ্ট দীঘলীয়াকৈ মই ৰাখিবলগীয়া হ'ল। মই এইকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ। এই প্ৰডাক্টকেইটাই নিশ্চয় মই এইখিনি সুফল লাভ কৰি আপোনালোকৰ আগতো অৱগত কৰিব পাৰিছোঁ। তাৰ বাবে মই নিজকে ধন্য মানিছোঁ আৰু আপোনালোকৰ আগতো অৱগত কৰিলোঁ। সদৌ সকলোলৈকে পুনৰবাৰ মই মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাই মই পুনৰ মোৰ মাইক্ৰফোনটো আমাৰ মিটিঙৰ হোষ্ট অৰূপজ্যোতি শইকীয়া ছাৰলৈ মই হেণ্ডঅভাৰ কৰি তেখেতৰ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই লৈ যাবৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু মোৰ মাইক্ৰফোন তেখেতলৈ আগবঢ়াই দিলোঁ। প্লিজ ৱেলকাম ছাৰ। হয়, আকৌ বহুত বহুত ধন্যবাদ জনাইছোঁ। এই ব্যস্ততাৰ মাজত আপোনাৰ অভিজ্ঞতা
তেনেকে আপুনিও আগবাঢ়ি যাব আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ঠিক কৈছে। হয়, আৰু আমাৰ তেনেকে টেষ্টিমনি দিবলগীয়া আৰু লিডাৰ তেনেকে উপস্থিত দেখা নাই। তেওঁলোকক আছিলে ইতিমধ্যে সময় হৈছে বাবে ওলাই গৈছে নিশ্চয়। গতিকে টেষ্টিমনি মই আৰু আজি মিটিঙত ইমানতে সামৰণি মাৰিছো। মই টেষ্টিমনি শিতান সামৰণি মাৰি মই নেক্সট শিতানলৈ আগবাঢ়িছো। আমাৰ নেক্সট শিতানত আছে সভাত উপস্থিত থকা নপুৰণি সকলো সদস্যাৰ প্ৰশ্ন উত্তৰ শিতান। আৰু এই প্ৰশ্ন উত্তৰ শিতানটি আগবঢ়াব আমাৰ সকলোৰে আপলাইন কেশৱ দত্ত মেমে শদিয়াৰ পৰা। গতিকে কেশৱ মেমক মই এটমি মঞ্চলৈ আদৰণি জনাইছো আৰু মোৰ মাইক্ৰফোনটো তেখেতলৈ হেণ্ডঅভাৰ কৰিলো। ৱেলকাম মেম। ৱেলকাম ছাৰ, থেংক ইউ। হয়, প্লিজ আপুনি কন্টিনিউ কৰিব প্ৰশ্ন উত্তৰ শিতানটি। নমস্কাৰ এভৰিৱান, মোৰ নাম শ্ৰীমতী কেশৱ দত্ত, মই শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। আজিৰ সভাত উপস্থিত সকলো নপুৰণি সদস্যলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোৰে সুস্বাস্থ্যৰ আৰু সফলতাৰ বাবে কামনা কৰিছোঁ। থেংক ইউ এভৰিৱান। চ' আজিৰ হোষ্ট অৰূপ শইকীয়া ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য আৰু সফলতাৰ বাবে কামনা কৰিছোঁ। তেখেতে অতি ব্যস্ততাৰ মাজতে আজি মিটিংখন ইমান সুন্দৰকৈ পৰিচালনা কৰিলে। লগতে আমাৰ টেষ্টিমনি লিডাৰ্ছ, আজিৰ আমাৰ মিটিঙৰ হিৰ'জ, এক্টিভ গ্ৰেট লিডাৰ্ছ, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা আৰু সুস্বাস্থ্যৰ বাবে কামনা কৰিছোঁ। প্ৰথমতে আমাৰ মৃদুল সোণোৱাল ছাৰ অতি সুন্দৰ টেষ্টিমনি আগবঢ়ালে, তেখেতলৈ বহুত বহুত ধন্যবাদ। নেক্সট আমাৰ হেমন্ত ভূঞা ছাৰে গুৱাহাটী কামৰূপৰ পৰা বহুত সুন্দৰ টেষ্টিমনি আগবঢ়ালে আৰু এটা জ্বলন্ত উদাহৰণ প্ৰস্তুত কৰিলে। ত' তেখেতলৈও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ মাজত ধৰ্মেশ্বৰ ঠেঙাল ছাৰ, অনিৰুদ্ধ ৰাভা ছাৰ, তাৰপিছতে আমাৰ প্ৰশান্ত মৰাণ ছাৰ, তেওঁলোকে অতি সুন্দৰ টেষ্টিমনি আগবঢ়ালে। চ' তেওঁলোকলৈও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ গীতা নাথ মেম আৰু দিগন্ত ভৰালী ছাৰ অনুপস্থিত হৈছিলে নেকি অৰূপ ছাৰ? হয় হয়, তেওঁলোক কিবা এটা অনুপস্থিত আছিলে বাবে আজি ৰাখি দিয়া হৈছে ইমানতে। হয়, তেওঁলোকৰ কিবা এটা ব্যস্ততা থাকিব পাৰে। যিহেতু আজি আমাৰ বহুতেই ইম্পৰ্টেণ্ট মিটিং হয়, গতিকে আমি সকলোৱে থাকিবলৈ চেষ্টা কৰোঁ। আৰু আগন্তুক সকলোৱে চেষ্টা কৰিব এই মিটিংখন শেষৰলৈকে থাকিবলৈ। কিয়নো আমি টেষ্টিমনিৰ দ্বাৰাই বহুত শিকিব পাওঁ। এইটো আমাৰ এটা প্ৰেক্টিকেল ট্ৰেইনিং হয় ক'ব গ'লে। আমি যিমানে টেষ্টিমনি শুনিম বা আমাৰ প্ৰশ্ন উত্তৰ শিতান শুনিম, তেতিয়া আমাৰ ট্ৰেইনিংটো হয়। ডে বাই ডে প্ৰতি মুহূৰ্ততে আমাৰ এটা ট্ৰেইনিং চলি থাকে। আমি দেখি শিকোঁ, লিখি শিকোঁ, ঠেকি শিকোঁ। গতিকে সকলো দিশৰ পৰা আমাৰ ট্ৰেইনিং হৈ থাকে। চ' আমি যিমানে ৰেগুলাৰ থাকিম, সিমানেই সোনকালে ইয়াত আমি এক্সপাৰ্টিছ হ'ব পাৰিম। চ' থেংক ইউ। লগতে এতিয়া মোৰ শেষত প্ৰশ্ন শিতানটো আহিছে মোৰ ভাগত। চ' মই সকলোৰে প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' থেংক ইউ এভৰিৱান। এতিয়া আমাৰ মাজত আছে প্ৰশ্ন শিতান, মই সকলোলৈ হেণ্ড ৰাইজ কৰিবলৈ ৰিকুৱেষ্ট কৰিছোঁ। সকলোৱে হেণ্ড ৰাইজ অপশ্যনটো চুই দিব। আচ্ছা, ধৰ্মেশ্বৰ ঠেঙাল ছাৰ আছিলে, হয়, আচ্ছা ঠিক আছে হ'ব। এতিয়া আমাৰ প্ৰশ্ন শিতানৰ বাবে সকলো লিডাৰ্চলৈ মই অনুৰোধ জনাইছোঁ, আপোনালোকে হেণ্ড ৰাইজ অপশ্যনটো চুই দিব। মই হেণ্ড ৰাইজ অপশ্যন চাই পিনে আপোনালোকক প্ৰশ্নৰ কাৰণে মাতিম। এজন মাত্ৰ আহিছে, হিমন্ত ভূঞা ছাৰ, তেখেতক মই মাতি দিছোঁ আৰু কোনোবা থাকিলে আপোনালোকে হেণ্ড ৰাইজ কৰিব প্লিজ। হয়, ৱেলকাম হেমন্ত ভূঞা ছাৰ। হয়, ৱেলকাম মেম। হয়, ছাৰ আপোনাৰ ভালে আছে? হয় মেম, নিশ্চয়। হয় 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 ছাৰ যেনেকে আপোনাৰ যিহেতু মানে বৰষুণ খুব আৰু মই ডিউটিত আছিলোঁ আজি। হয় হয়। কালি আকৌ মানে শ্বিলং ট্ৰিপ আছে, সেইকাৰণে মানে অকণমান গাড়ীও কিবা কিবি কাম কৰাবলৈ কৰি মেলি আহি পাওঁতে মানে মিটিং আধা আধি মানে চলিয়েই গ'ল আৰু। অ'কে, কোনো কথা নাই ছাৰ, আপুনি আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। হয় মেম। যি কি নহওক, হয়, থেংক ইউ। হয় মেম, মই টেষ্টিমনি মাজতে উলিয়াইছিলোঁ, এজন আমাৰ মানে য'ত মই কাম কৰি আছোঁ তেখেতৰ ভাগিনীয়েক হয়। হয় এইজ মোটামুটি 50ৰ আশে পাশে গৈছে, তেওঁ অলৰেডি মানে দিনে দুটাকৈ ইনচুলিন লৈ থাকে।
হয় হয় ৰিচেণ্টলি মই তেওঁক ব্লেক কফিটো আৰু মৰিংগা দিছোঁ। এই আজি 3-4দিনমান হৈছে তেওঁ ইউজ কৰা। হয় বাকী সেইখিনি ভালেই পাইছোঁ বুলি কৈছে ব্যৱহাৰ কৰি, কিন্তু সুফলৰ কথা বোলো ইমান জল্দি মানে লগে লগেতো নহ'বই। আপুনি হয় অলপমান ৱেইট কৰিব লাগিব। এতিয়া হিমহিমটোৰ কথা তাৰ মাজতে মই তেখেতক কৈছোঁ, কিন্তু হিমহিমটো ল'লে এতিয়া ধৰক তেওঁ পইচা পাতি মানে ইমান হেৰি কৰা নাই, পইচা পাতি প্ৰব্লেম নাই তেখেতৰ, আৰু নিজেও হয় মুখেদিয়ে কৈছে পইচা পাতি কথা নাই, মোৰ হয় বেমাৰটো ভাল হ'লেই হ'ল। হয়, ময়ো তেনেকুৱা এটা পেচেণ্ট ট্ৰিট কৰি আছোঁ। আমাৰ হয় মেম। শদিয়াত আছে, তেখেতৰ ইনচুলিন ৰাতিপুৱা এটা গধূলি এটা লৈ আছে। ত' তেখেতে হয় এইটো ইনচুলিন যিহেতু লৈ আছে, সোনকালে ভাল নহয়, অলপ টাইম লাগিব। তাৰ হয় বাবে হয় আপুনি তেখেতক নিউট্ৰাচিউটিকেল মিক্স, ওমেগা-3, হয় মিল্ক ক্ৰিষ্টেল, মৰিংগা এইকেইটা দিব, ব্লেক কফি আৰু হিমহিম। এই প্ৰডাক্টছ কেইটা কন্টিনিউ কৰিব। হয় আৰু হিমহিমটো 4 মাহ কৰ্চ কৰিব, আৰু বাকী মিল্ক ক্ৰিষ্টেলো আপুনি 4 মাহ কৰ্চ কৰাই দিব। হয় তাৰপিছতে ওমেগা-3, আপোনাৰ মৰিংগা এইখিনি আপুনি আৰু ব্লেক কফি ৰেগুলাৰ কৰাই থ'ব তেখেতক। তাৰপিছত যেতিয়া তেওঁ নৰ্মেল হ'ব, যেতিয়া আপোনাৰ হয় মেডিকেল ৰিপৰ্টটো আহিব নহয়, যেতিয়া দেখিব নৰ্মেল হৈ আছে, তেতিয়া মৰিংগাত কন্টিনিউ থাকিব পাৰিব আৰু ব্লেক কফি। হয় মেম। ত' তেখেতৰ যেতিয়ালৈকে তেওঁ স্বাস্থ্যটো বেলেঞ্চ হৈ নাযায়, তেখেতে এইকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰি থাকিব লাগিব। ত' ময়ো হয় মেম। তেনেকে দি আছোঁ। এতিয়া একচুৱেলি কি হয়, চুগাৰ হ'লে মানুহৰ লিভাৰটো অলৰেডি ডেমেজ হৈ থাকে। হয়। ত' তেখেতৰ এতিয়া ধৰক হাত ভৰি বিষ হ'ব, জ্বলা পোৰা কৰিব, ভৰিত তলুৱা, হাতৰ হয় তলুৱাবিলাক, আৰু তেখেতৰ গেছ বেছি হ'ব, হয় নে? তেখেতৰ হাত হয় ভৰি হয় বিষ হ'ব, ডাইজেচন নহয়, প্ৰস্ৰাৱ পায়খানা ক্লিয়াৰ নহয়, এইবিলাক বহুত সমস্যা হয় থাকে। আৰু কেতিয়াবা হয় তেওঁলোকৰ নাৰ্ভৰো প্ৰব্লেম থাকে, সেইকাৰণে ওমেগা-3 লাগে। ত' সেইটো কাৰণে তেখেতৰ মানে চুগাৰে আৰু প্ৰেছাৰে থাকিলে মানে, চুগাৰ পালে মানে লাহে লাহে মানুহজন কেতিয়াও সুস্থলে হৈ নাহে। দিনে দিনে হয় মেডিচিন কোৱানটিটিটো বাঢ়ি বাঢ়ি গৈ থাকিব, আৰু হয় তেখেতৰ বেমাৰো বাঢ়ি গৈ থাকিব। ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, এটা ভাল হ'লে আৰু এটা ওলালে, এইটো ভাল হ'লে আৰু এটা ওলালে, এনেকা মানে গৈয়ে থাকে। ত' লাষ্টত গৈ চকু নেদেখা হ'ব, আপোনাৰ হয় পেৰালাইজ, কিছুমানটো পেৰালাইজ হৈ যায়, হয় হাত ভৰি কাম নকৰা হৈ যায়, এনেকুৱা হৈ যায়। ত' গতিকে মৰিংগাটো কিন্তু ৰেগুলাৰ দিব, মৰিংগাটোৱে বহুতখিনি তেওঁলোকক সহায় কৰিব। ঠিক আছে? হয় হয় হয়। মৰিংগা, ওমেগা-3 কন্টিনিউ কৰিব, ব্লেক কফি কন্টিনিউ কৰি থাকক। হয় মেম। মিল্ক ক্ৰিষ্টেল, আৰু এজন নিউট্ৰিচন মিক্স আৰু হয় হিমহিমটো লগত দি দিয়ক। হয় হয়। আৰু এজন মোৰ ফ্ৰেণ্ডেই হয় আৰু। মানে তেওঁ চুগাৰ নাই বাৰু। প্ৰেছাৰটো অলপ হাই হৈ আছে, অলপ আগতে তেওঁ মানে এই হেৰি অপাৰেচন হৈ গ'ল অলৰেডি। কিহৰ এইটো অপাৰেশ্যন? এপেণ্ডিক্সৰ অপাৰেচন হৈ গ'ল অলপ দিনৰ আগত। আচ্ছা আচ্ছা, এপেণ্ডিক্সটো বাৰু একো নাই। আপুনি হয় তেখেতক মৰিংগা কন্টিনিউ দিয়ক। আৰু হয় শিলাজিৎ, আৰু শিলাজিতে কি তেওঁ হয় এপেণ্ডিক্স হ'ব নিদিয়ে। হয় এপেণ্ডিক্সটো কি হয়, আমাৰ শৰীৰত যিটো হাৰমনছ চেঞ্জ হয় ন, হাৰমনেল চেঞ্জৰ কাৰণে হয়। হয়। আৰু এপেণ্ডিক্স টাইপৰ বস্তু, ক'বাৰ ক'বাৰ মাছ পেশী মানে মাংস খহি আহে, মানে গুটি হয় হয় গুটিকে খহি আহে, কাটি পিনে অপাৰেচন কৰিব লগা হয়, এক্সট্ৰা মানে টিউব নিচিনাকে ওলাই আহে। আৰু হয় বহুতখিনি কথা আছে, এইখিনি মানে আপোনাৰ চিলাজিতে বহুত কন্ট্ৰল কৰে। হয় মেম, চিলাজিৎটো দিব মানে পাৰিব। তেওঁ আগতে মৰিংগা মানে বহুত ড্ৰিংকছ কৰিছিলে, হয় এতিয়া হয় ড্ৰিংকছ অপাৰেচন হোৱাৰ পৰা ধৰি একেবাৰে টোটেলি বাদ দি দিলে। মই আৰু এটা কৈ দিছোঁ, আপোনাক প্ৰডাক্ট মই আনি দিম, কিন্তু আপুনি কোনো ধৰণৰ কোনো দিনে ড্ৰিংকছ নকৰোঁ বুলি মোক মানে প্ৰতিশ্ৰুতি দিব লাগিব। আৰু হয় যিদিনে ড্ৰিংকছ কৰিব, আপোনাৰ মেডিচিনৰ কাম জিৰ' হৈ যাব কিন্তু। হয়, আৰু হিমহিম খালেতো ড্ৰিংকছটো একেবাৰে বন্ধ হ'ব লাগিব। হয়, মই হিমহিমৰ কথাই কৈছোঁ তেওঁক, আৰু হয় যদি হয় আৰু হেৰি কৰে, তেতিয়া মানে তেওঁক বেলেগ মৰিঙা চৰিঙা এনেকে আনি দিম আৰু। হয় হয়, এতিয়া তেওঁ এনেকুৱা চাগে নহয় কালি যে মৰিংগা খালেও যে ড্ৰিংকচ কৰিব পাৰিব বুলি নহয়, আপোনাৰ ধৰক হিমহিম খাই থকাৰ অৱস্থাত একেবাৰে এলকহল জিৰ' মানে হ'ব নালাগে, মই হিমহিমৰ কথা আৰু ক'বলৈ অন্য গ'লে প্ৰডাক্ট ধৰক পাৰ্টি হৈছে, কেতিয়াবা বিয়া হৈছে, আমিতো ট্ৰাইবেল বেল্ট এৰিয়াত থাকোঁ। হয় ত' হয় কাৎচিৎ কেতিয়াবাতো খালে হৈ গ'ল, সেইটো মানে ফূৰ্তিত কেতিয়াবা খাইছে, এনেকে চলি যাব। এইটো ডাইজেষ্ট কৰিব, ডিটক্স কৰিব আমাৰ প্ৰডাক্টে। কিন্তু ডেইলি হয় যদি কোনোবাই খাই থাকে, তেনেহ'লে তাততো কাম নকৰিব কোনো প্ৰডাক্টে। মই পৰাপক্ষত মানে ড্ৰিংকছ কৰা মানুহক নিদোৱেই, কাৰণ বদনামৰ ভাগি লোৱাত নাই মই। হয় হয়, পিছত আকৌ এনে গতিকে বদনাম ইমান ৰিকুৱেষ্ট কৰি কিছুমান বস্তু দি পেলাই যাতে এটা মই বদনাম শুনিম, সেইটো মই নিবিচাৰোঁ। গতিকে ড্ৰিংকছ কৰাৰ আগতে মই ফাইনেলি সুধি লওঁ, যাকেই হয় নিদিওঁ। আৰু যিজনক এতিয়া মই চুগাৰ এই ৰাতিপুৱা গধূলি ইনচুলিন, তেখেত অলৰেডি মুছলিম মানুহ, তেওঁলোকেতো শিলচৰীয়া মানুহ, তেওঁলোকে ড্ৰিংকছৰ ওচৰতেই নাযায় বাৰু। হয় হয়। বাকী এতিয়া আমাৰ হৈছে অলপ মানে ইনচুলিন
হয়, আৰু চুগাৰৰ কাৰণে যিজন আপুনি ক'লে ইনচুলিন লৈ আছে, তেখেতক ক'ব হয় যেতিয়া এটমিক প্ৰডাক্টছটো ব্যৱহাৰ কৰিব, তেতিয়া হয় তেওঁ যিখিনি লাগতিয়াল, যিখিনি একদম মাষ্ট ইম্পৰ্টেণ্ট, হয় এইখিনি এল'পেথিক ট্ৰিটমেণ্টটো ডাইৰেক্ট ঘপককে মানে বন্ধ কৰিব নালাগে। লাহে লাহে হয় লাহে লাহে ক্ৰমান্বয়ে মানে কমাই আহি জিৰত আনিব হয় লাগিব। গতিকে যিকেইটা ইম্পৰ্টেণ্ট নহয়, চাপ'জ এতিয়া মাল্টি ভিটামিনছ দিব, কেলচিয়ামৰ কাৰণে, আইৰণৰ কাৰণে কিবা কিবি দিয়ে, এইখিনি এৰিব লাগিব। এইখিনি হয় গেছৰ কাৰণে এন্টিবায়টিক্স, গেছৰ টেবলেট এইবিলাক আপোনাৰ বন্ধ কৰিব পাৰিব তেওঁ। তাৰপিছত এটমিৰ হয় পৰা যিখিনি ভিটামিনছ লৈ আছে সেইখিনি লৈ থাকিব, ইনচুলিনটো হয় লৈ থাকিব, আৰু চুগাৰৰ কাৰণে যিটো মেডিচিন আছে সেইটো লৈ থাকিব, সেইখিনি লৈ আৰু থাকিব হয় লাহে লাহে কমাই আহিব লাগিব। ইনচুলিনৰ ড'জ লাহে লাহে কমাই আহিব লাগিব, আৰু চুগাৰৰ টেবলেটছ বিলাক লাহে লাহে এদিন এৰি এদিন এনেকে খাব লাগিব। প্ৰেছাৰৰ যদি খাই, লাহে লাহে কমাই আহিব লাগিব। যেতিয়া গা বেয়া লাগে তেতিয়া খাব। এনেকে কৰি কৰি লাহে 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 জিৰ'ত আনিব লাগিব। জিৰ' মেডিচিন যিদিনা হ'ব তেতিয়াৰ পৰা তেওঁ বেলেঞ্চ হৈ যাব শৰীৰ, মানে গোটেই বেমাৰটো। তেতিয়া তেওঁ মেডিচিন এৰিব পাৰিব লাহে লাহে। ঠিক আছে ছাৰ। তেনেকে তেখেতে নিজৰ অবজাৰভেশ্যনত থাকিব লাগিব, নিজে অবজাৰ্ভ কৰিব লাগিব এইখিনি গোটেইখিনি নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব, আৰু চাই থাকিব লাগিব। ঠিক আছে। আৰু হয়, আৰু আপলাইনৰ লগত সদায় যোগাযোগত থাকিব, আৰু কিবা পৰিৱৰ্তন দেখিলে লগালগ মোৰ লগত আপোনালোকে কনচাল্ট কৰাই দিব, কনফাৰেন্সত কথা নিশ্চয় পাতিব। মেম। ঠিক আছে। থেংক হয় ইউ মেম, মই আপুনি কন্টিনিউ কৰি যাওক, মোৰ হয় থেংক এইখিনিয়ে ইউ আছিলে। অ'কে, থেংক ইউ ছাৰ। হয়, এতিয়া নেক্সট আৰু হেণ্ড ৰাইজ অপচন মই পোৱা নাই, কাৰোবাৰ প্ৰশ্ন নাই বুলি ভাবিছো মই। হেণ্ড ৰাইজ অপচন, যদি প্ৰশ্ন আছে হেণ্ড ৰাইজ কৰিব প্লিজ। হেণ্ড ৰাইজ অপচনটো সকলোৱে জানে চাগে, আপোনাৰ ৰঙা বুটামৰ ওচৰত তিনিটা ডট আছে, তিনিটা ডট ওচৰত আপুনি চুই দিলে, স্ক্ৰীন শ্বেয়াৰ কৰোতে যেনেকে আমি তিনিটা ডট চুই দিওঁ তেতিয়া হাতখন দেখা পায় নহয়, সেই হাতখন চুই দিব। তেতিয়া আপোনাৰ হেণ্ড ৰাইজ হ'ব, হেণ্ড ৰাইজ হ'লে মই মাতিব পাৰিম, সুবিধা হ'ব। হয়, আমজাদ আলি ছাৰৰ মাইকটো অন আছে। হয়, আচ্ছা। আৰু কাৰো প্ৰশ্ন নাই বুলি ভাবিছো, যিহেতু হেণ্ড ৰাইজ অহা নাই। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই মিটিং প্ৰশ্ন সিদ্ধান্ত ইমানতে সামৰিছো। আৰু আজিৰ হোষ্ট অৰূপ শইকীয়া ছাৰলৈ মাইকটো হেণ্ড অভাৰ কৰিলোঁ। ৱেলকাম ছাৰ, থেংক ইউ। হয়, অৰূপ শইকীয়া ছাৰ, ৱেলকাম। হয়, মোৰ মাতটো শুনিছেনে সকলোৱে? হয় মেম, শুনি আছো। হয় হয়, অৰূপ শইকীয়া ছাৰ, ৱেলকাম। আপুনি আগবঢ়াৰ সিদ্ধান্ত আগবঢ়াই নিয়ক। হেল্ল'। হয়, অৰূপ শইকীয়া ছাৰ চাগে ব্যস্ত হৈ আছে, মই আগবঢ়াই লৈ গৈছো এইডোখৰ। চ' এতিয়া আমাৰ শেষৰ পৰ্যায় আহি পৰিছে, শেষত আমাৰ আছে আয়োজকৰ মন্তব্য আৰু সভাভংগ। চ' আয়োজকৰ মন্তব্যৰ লগতে মই আমাৰ ছাৰ, মোৰ ডাউনৰ এজন সফল লিডাৰ, জ্বলন্ত উদাহৰণ, গ্ৰেট এক্টিভ লিডাৰ, শ্ৰী ছাৰ, ঢকুৱাখানা, ধেমাজিৰ পৰা। তেখেতলৈ মই ইনভাইট কৰিব বিচাৰো, দুআষাৰ মন্তব্য আগবঢ়াবলৈ। যিহেতু আজি আমাৰ সকলো টিম একলগ হৈছো। চ' তেখেতে আজি কেনেকৈ সফলতা লাভ কৰিছে, আৰু এটমিত সকলো লিডাৰ্ছে তেখেতৰ দৰে কেনেকে হ'ব পাৰিব, তাৰে মই তেখেতক দুআষাৰ ক'বলৈ হয় মেম। পঢ়াইছো। মাজতে হেণ্ড ৰাইজ অপচন দেখিছো মই, এক ছেকেণ্ড ৰ'ব। অ', নাই, ওলাই গুচি গ'ল। ঠেঙাল ছাৰ, আপুনি হেণ্ড ৰাইজ কৰিছিলে, কিবা ক'ব নেকি? হয় মেম, মই আগত হেণ্ড ৰাইজ কৰিছিলো, হেণ্ড ৰাইজটো কেলৈ ওলোৱা নাছিলে জানো, এতিয়া ওলাই আহিছে। আচ্ছা, হয়, কওকচোন কিবা আছিলে? আছিলে মানে বিশেষ প্ৰশ্ন নাছিল, মোৰ মানে কি যিটো মোৰ এপ নহয়, এপটো মানে আনইনষ্টল হৈ গৈছিলে, আনইনষ্টল হোৱাৰ পিছত মই মানে এতিয়া লগ ইন কৰিব পৰা নাই বস্তুটো। অ', আপুনি আকৌ ইনষ্টল কৰিব লাগিব ছাৰ, ইনষ্টল কৰি পিনে আকৌ লগ ইন কৰিব লাগিব। হয়, ইনষ্টলটো কৰিলো, ইনষ্টলটো কৰি পেলাই মই তাৰমানে জইনিং হ'ব পৰা নাই। অ', এইটো হৈ যাব ছাৰ, কোনো কথা নাই, কালি আপুনি আপোনালোকৰ মিটিঙত জইন হৈ ল'ব, পাৰি যাব, একো হয় হয়। কিবা এটা কাৰণত সমস্যা হৈছে, আপোনাৰ আপলাইনে এইটো হেল্প কৰিব বাৰু। ঠিক আছে ছাৰ। হয়, ঠিক আছে ঠিক আছে আৰু থেংক ইউ। লগতে সকলো সদস্যই অলৰেডি জ্ঞাত মই বুলি ভাবো।
যে আমাৰ টেমপ্লেট এপছটো সকলোকে মুকলি কৰি দিয়া হৈছে। সকলোৱে এতিয়া ইজনে আন এজনক শ্বেয়াৰ কৰি দিব পাৰিব আৰু এতিয়া আপোনালোকৰ কাৰো ইনষ্টল কৰিলে OTPৰ প্ৰয়োজন নহয়, কাৰণ এতিয়া সকলো মুকলি কৰি দিয়া হৈছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। চ' শ্বেয়াৰ কৰিব পাৰিব আৰু ট্ৰেইনিং দিব পাৰিব, বুজাব পাৰিব। সকলোখিনি ইয়াৰ লগত আমাৰ এটমিৰ লগত জড়িত সকলোখিনি ডাটা আপুনি পাব। মেক্সিমাম প্ৰায় মানে ইউজফুল লাগতিয়াল ডাটা ইনফৰমেশ্যন আপোনালোকে ইয়াত পাই যাব। আৰু কিবা যদি ইয়াতে ডাটা মিচিং হৈ আছে, কিবা আধৰুৱা হৈ আছে, সেইখিনি মই পূৰা কৰিবলৈ চেষ্টা কৰিম। আৰু যিমান মোৰ লগত ডাটা আহি থাকে মই তাত ভৰাই গৈ থাকোঁ, কাৰণ আমাৰ মোবাইলবিলাক চেঞ্জ হয়, কেতিয়াবা মোবাইল বেয়া হৈ যাব পাৰে, হেৰাই যাব পাৰে। গতিকে ডাটা হেৰাবলৈ কোনো টেনশ্যন ল'ব নালাগে। এই এপছটো ডাউনলোড কৰিলে হ'ল বা কাৰোবাৰ পৰা ল'লে শ্বেয়াৰ পুনৰ ঘূৰাই পাব। চ' থেংক ইউ এভৰিৱান। লগতে মই এতিয়া অৰূপ শইকীয়া ছাৰ আছে যদি ইনভাইট কৰিছোঁ, যদি নাই মই আগবাঢ়িছোঁ। হয়, অৰূপ শইকীয়া ছাৰ আপুনি আছেনে? হয়, আছো মেম, কওক। হয়, মই আগবঢ়াই লৈ গৈ আছিলোঁ, ধৰ্মেশ্বৰ ছাৰে মাত লগাৰ কাৰণে মই আকৌ ইফালে যাব লগা হ'ল। হয়, আপোনালৈ মাইকটো হেণ্ডঅভাৰ কৰিলোঁ। মই উলেনটাইট ছাৰক মাতিছিলোঁ, আপুনি আকৌ মাতি দিয়ক মন্তব্যৰ বাবে। হয়, ঠিক আছে, থেংক ইউ। হয়, ছাৰ। প্ৰশ্ন উত্তৰ শিতানটো শেষ হৈছে বুলি মই ভাবিছোঁ। সকলোৰে প্ৰশ্ন উত্তৰ শিতানটো আমাৰ আপলাইন কাকত মেমে আগবঢ়াই নিলে, তেখেতকো বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰশ্ন উত্তৰ শিতানটো আগুৱাই নিয়াৰ বাবে। আৰু কাৰো প্ৰশ্ন নাই বুলি ভাবিছোঁ। এতিয়া আমাৰ নেক্সট শিতান আছে প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভাভংগ। প্ৰশিক্ষণ আয়োজকৰ মন্তব্য হিচাপে আমাৰ সকলোৰে আপলাইন উলেনটাইট ছাৰ আমাৰ মাজত উপস্থিত আছে। মই তেখেতকেই দুই এষাৰ ক'বলৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ। উলেন ছাৰ ৱেলকাম। উলেন ছাৰ ৱেলকাম। হয়, উলেন ছাৰ শুনি আছেনে? মাইক্ৰফোন আপুনি শুনি আছে যদি মাইক্ৰফোনটো অন কৰিব ছাৰ। হয়, উলেন ছাৰ যদিও শুনি আছে মাইক্ৰফোনটো অন কৰিব। তেখেত ব্যস্ত হৈ আছে চাগে। হয়, হয়, তেখেত ব্যস্ত হৈ আছে, আপুনি আগবাঢ়ক। অন্য কোনোবা পুৰণি লিডাৰ্ছ আপুনি মাতি দিব পাৰে অন্য গ্ৰুপৰ, বা হয় আপোনালোকৰ গ্ৰুপৰ কোনোবা আছে যদি মাতি দিব পাৰে, বা আপুনি নিজে হ'লেও আগবঢ়াই নিব পাৰিব ছাৰ। থেংক ইউ। হয়, ঠিক আছে বাৰু। যে কি নহওক, মই চমুকৈ দুই এষাৰ কৈ পেলাই আজি মিটিংখন সামৰণি মাৰি দিছোঁ বাৰু। হয়, আমাৰ আজি যিহেতু সাপ্তাহিক মিটিংখন আলোচনা আছিলে, আৰু তেনেকে সাপ্তাহিক মিটিঙৰ কেইবাটাও আমাৰ গ্ৰুপৰ হৈ পেলাই মিটিংখন আলোচনা হৈছে। আৰু বহুতজনে নিজৰ নিজৰ টেষ্টিমনি আগবঢ়ালে তেওঁলোকে। ময়ো আজি টেষ্টিমনিৰ ওপৰতে আগবঢ়াই পেলাই মিটিংখন সামৰণি মাৰিবলৈ লৈছোঁ। এটমিৰ প্ৰডাক্টবিলাক সঁচাকে বৰ অসাধাৰণ। ইয়াত আমি যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰি যিমানখিনি ৰিজাল্ট পাইছোঁ, সেইখিনি আমাৰ ক'বলৈ গ'লে ক'তো আমি তেনেকুৱা প্ৰডাক্ট নাপাম। আৰু বহুত আমি ইয়াৰ পৰা উপকৃত হৈছোঁ। বহুজনে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে। তেনেকে আমি একচুৱেলি কি কৰিব লাগে, সকলো আমি প্ৰডাক্ট ব্যৱহাৰ কৰিব নোৱাৰোঁ নিজে। কিন্তু আমি মিটিঙত যদি উপস্থিত থাকোঁ, ইজনে সিজনে যিখিনি আমাৰ ভাগ বতৰা কৰে, সেই ভাগ বতৰা খিনি শুনি আমি কি কৰিব পাৰোঁ, আমাৰ এটা অভিজ্ঞতা আমি লভিব পাৰোঁ, আমি জানিব পাৰোঁ। ইমানখিনি প্ৰডাক্ট আমি অকলে ইউজ কৰাটো সম্ভৱ নহয়। কিন্তু মিটিঙত যদি আমি থাকোঁ, প্ৰত্যেকজনে বেলেগ বেলেগ প্ৰডাক্ট ব্যৱহাৰ কৰিছে। সেই প্ৰডাক্টবিলাক গুণাগুণ কেনেকুৱা, ৰিজাল্ট কেনেকুৱা, সেইখিনি আমি শুনিছোঁ। শুনিয়ে তাৰ পৰা আমি কিবা এটা শিক্ষা পাইছোঁ। আৰু সেই শিক্ষাবোৰেই আমাৰ মিটিঙত থাকিলে আমি পাওঁ। আৰু সেই শিক্ষাবিলাককে লৈ আমি দুজনৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ, প্ৰচাৰ কৰিব পাৰোঁ। আমাৰ এটমি মূল উদ্দেশ্যই হৈছে প্ৰসাৰ আৰু প্ৰচাৰ। কিন্তু প্ৰসাৰ আৰু প্ৰচাৰ আমি কৰিবলৈ হ'লে আমি প্ৰথমতে নিজে জানিব লাগিব, কোনটো প্ৰডাক্টে কি ৰিজাল্ট দিয়ে। আমি যদি সেইখিনি নিজে নাজানো, আমি দুজনক ক'ব নোৱাৰিম। আমি কিয় নোৱাৰিম ক'ব, যে আমি সেইখিনি ব্যৱহাৰটো কৰাই নাই, কিন্তু আমি শুনাও নাই। আমি কিয় শুনা নাই? আমি মিটিঙত উপস্থিত থকা নাই বাবে শুনা নাই। সেইখিনি আমি শুনিবলৈ হ'লে বা জানিবলৈ হ'লে আমি মিটিঙত থাকিব লাগিব। নজনা কথাটো আমাৰ আপলাইন সকলক বা আমাৰ টিমক আমি শুনি আলোচনা কৰিব লাগিব, যে সুধিব লাগিব যে অমুক প্ৰডাক্টটো
ৰিজাল্ট কেনেকুৱা, ইয়াৰ কি বেনিফিট আছে, সেইখিনি আমি জানি লৈ গোটেই কথাখিনি তেতিয়াহে আমি দুজনক ক'ব পাৰিম। আৰু তেনেকে আমি আমাৰ ইয়াত এষাৰ কথা আছে যে কাৰোবাৰ এষাৰ সৰু কথাৰেও মানুহৰ জীৱন সলনি কৰিব পাৰে। কি কথাই জীৱন সলনি কৰিব পাৰে, যে আজি আমাৰ নিজৰ পৰিয়ালত হয়তো সকলো সুস্থ হৈ আছে, মানুহৰ গতিশীল জীৱনৰ কথা কোনেও কব নোৱাৰে যে আজি ডেকা হৈ আছে, আজি এজন সুস্থ মানুহ হৈ আছে, কিন্তু কাইলে হঠাতে নিজৰ পৰিয়ালত এনেকুৱা এটা বিপদ আহি যাব, সেই বিপদটো আমি ডক্তৰৰ ওচৰত গৈ পেলাইও বহুত টকা পইচা খৰচ কৰিও সমাধানটো নাপাম। কিন্তু ইয়াত তেনেকে আমি যদি এজন মানুহে কলে সেইটো শুনিলো, সেই অভিজ্ঞতাটো আমাৰ মনত থাকিব লাগিব যে আমাৰ তেনেকে মিটিং পাতোতে এজন লিডাৰে হয় তেখেতৰ এনেকুৱা জটিল ৰোগ এটাত ভাল পাইছিল, সেই পৰামৰ্শটো নিজে মনত ৰাখি আমি সেই কৌশলটো ব্যৱহাৰ কৰিব লাগিব। আমাৰ পৰিয়ালৰ ওচৰ চুবুৰীয়া আত্মীয় কুটুম সকলোকে আমি যিখন মঞ্চত উপস্থিত হৈ আমি শিক্ষা লাভ কৰিছো, সেই শিক্ষাৰে তেওঁলোকক কি কৰিব লাগিব, আমি তেওঁলোকক আদৰি আনি তেওঁলোকক সহায় সহযোগিতা কৰি আমি আগুৱাই নিব লাগিব। পৃথিৱীলৈ যেতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম লৈছো, ইজনে সিজনক আমি হাতত ধৰি নিয়াটো আমাৰ সকলোৰে কৰ্তব্য। বুজাই দিয়াটো বা শিকাই দিয়াটো আমাৰ দায়িত্ব, কিন্তু বুজোৱা তেওঁলোকে লয় নলয় বুজে নুবুজে সেইটো তেওঁলোকৰ দায়িত্ব। যেনেদৰে আমাৰ বোলে ওচৰৰ চুবুৰীয়া বোলে আত্মীয় কুটুম যেনেকে আমাৰ বিয়া সবাহ বাৰ্থডে সেইখিনি আমাৰ গৃহস্থ স্বৰূপে আমি নিমন্ত্ৰণ কৰাটো আমাৰ কৰ্তব্য, কিন্তু বিয়া সকাম বা বাৰ্থডে অহা নহাটো তেওঁলোকৰ কৰ্তব্য। ঠিক তেনেদৰে আমাৰ যিখিনি চিনাকি মানুহ আছে আমি সকলো আগতে প্ৰচাৰ কৰিব লাগে। যতে যাওঁ আমি এটমি কথা লৈ তেওঁলোকক আমি পৰামৰ্শ দিব লাগে। বেমাৰ আজাৰ কথা হলে বেমাৰ আজাৰ কথা যদি আমি ইজনে সিজনে ভাগ বতৰা কৰে, সেই চেগতে আমি কি কৰিব লাগে, আমি কোনটো প্ৰডাক্টে কেনেকে ৰিজাল্ট পাইছে সেইখিনি আমি লগতে আলোচনা কৰিব লাগে। আৰু তেনেকে আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰি আমি কি কৰিব পাৰিম, সফল হব পাৰিম। এদিন নিশ্চয় এদিন মানুহে বুজি পাব, ঘপককে বুজি নাপালেও লাহে লাহে বুজি পাব। গতিকে সেই কাম বিলাক আমাৰ কৰাটো আমাৰ নিজৰ উদ্দেশ্য আৰু লক্ষ্য, এই লক্ষ্যৰ লগত লৈয়ে আমি আগবাঢ়ি যাব লাগিব। আৰু নজনা প্ৰতিটো কথা প্ৰতিটো কাম আমি নিজৰ টিমত আপলাইনৰ লগত আলাপ আলোচনা কৰিব লাগিব। যদি আমাৰ নজনাকে কিছুমান কথা মনৰ ভিতৰতে থাকি যায়, তেতিয়াহলে কি হব, আমি আগবাঢ়িব নোৱাৰিম। সেই মনত যিখিনি আমাৰ নাৰ্ভাছ হৈ থাকিব, যিখিনি আমাৰ নুবুজা কথা থাকি যাব, সেই কথাষাৰে আমাক আগবাঢ়িবলৈ সুবিধা নিদিব। মানে বাটত যেনেকে কাঁইট পৰি থাকে বুলি কয়, জেং পৰি থাকে, সেই জেংটো থাকিলে আমি সেই ৰাস্তাটোৰে পাৰ হৈ যাব নোৱাৰো। সেই জেংটো আমি আঁতৰাব লাগিব, কাঁইটটো আমি আঁতৰাব লাগিব বাটৰ পৰা, তেতিয়াহে আমি সুন্দৰ পথে আগুৱাই যাব পাৰিম। জেং জাবৰ যিবিলাক আছে সেইখিনি আমি চাফা কৰি আমাৰ পথটো আমি সুন্দৰভাৱে মুকলি কৰি পাম। তেনেকুৱা ধৰণৰ আমাৰ এটা প্লেটফৰ্ম হয়, কোনো ভুৱা তথ্য ভুৱা আমাৰ কথা কোৱা নহয়, আমাৰ এটা সঁচা অভিজ্ঞতা যিখিনি আমি ব্যৱহাৰ কৰিছো তাৰ ওপৰতে আমি শ্বেয়াৰ কৰিব লাগে। বেলেগ অন্য কোম্পানীৰ দৰে বা টিভি এডভাৰটাইজৰ দৰে তেনেকুৱা আমাৰ ইয়াত কোনো প্ৰচাৰ কৰা নহয় মিছা অভিজ্ঞতা। যেনেদৰে বেলেগ কোম্পানী বিলাকত ডাঙৰ ডাঙৰ এক্টৰ্ছ বিলাকে এডভাৰটাইজমেন্ট কৰে, অমিতাভ বচ্চন ডাঙৰ ডাঙৰ এক্টৰ্ছ বিলাকে, সেইবিলাকে কোনো প্ৰডাক্ট ইউজে নকৰে, কিন্তু তেওঁলোকে টকাৰ বিনিময়ত কিছুমান ভুল তথ্য দি তেওঁলোকে এডভাৰটাইজমেন্ট কৰে। আৰু সেই তথ্যবিলাকে আমি জনসাধাৰণে সঁচা বুলি ভাবি যে এজন ডাঙৰ এক্টৰ্ছে ইমান ডাঙৰ এডভাৰটাইজ দিছে, সেইটো বস্তু বেয়া হব নেকি বুলি ভাবি আমি ব্যৱহাৰ কৰো, কিন্তু তেওঁলোকে ব্যৱহাৰ নকৰে। কিন্তু যিখিনি আমি ইয়াত ব্যৱহাৰ কৰিছো, ব্যৱহাৰ কৰি পেলাইহে আমি প্ৰচাৰ কৰো এটা সঁচা অভিজ্ঞতা লৈ। আৰু তেনেকুৱা ধৰণৰ আমাৰ ইয়াত এটমি কোম্পানীত প্ৰচাৰ কৰা নহয়, এডভাৰটাইজমেন্ট দিয়া নহয়, কোনো এডভাৰটাইজমেন্ট দিয়া নহয়। সেই এডভাৰটাইজমেন্ট বা বিজ্ঞাপন আমিহে দিব লাগিব, আপুনি মই আমি সকলোৱে দিব লাগিব। আৰু তেনেকে কোম্পানী এডভাৰটাইজমেন্টৰ ওপৰত কোনো টকা খৰচ নকৰে, সেইখিনি প্ৰচাৰ প্ৰসাৰ বিজ্ঞাপন আমিয়ে দিব লাগিব, আমিয়ে প্ৰচাৰ কৰিব লাগিব কোম্পানী।
আৰু এটা কথা ঠিক যে কোম্পানী বেনিফিট নহ'লে আমাৰো বেনিফিট নহয়। কোম্পানী প্ৰথমতে বেনিফিট হ'ব লাগিব, লাভ হ'ব লাগিব, তেতিয়াহে আমাৰো লাভ হ'ব। গতিকে কোম্পানী বেনিফিট হ'বলৈ হ'লে আমি কি কৰিব লাগিব, সেইটো প্ৰচাৰ আৰু প্ৰসাৰ কৰি তেওঁলোকক আমি গ্ৰাহক হিচাপে, নিজে প্ৰথমতে গ্ৰাহক হৈ আমি গ্ৰাহক হিচাপে জড়িত কৰাই দিব লাগিব। কোম্পানীটো চিনাকি কৰাই দিব লাগিব, জইন কৰাই দিব লাগিব। তেতিয়াহে আমি প্ৰথমতে কোম্পানীক বেনিফিট দিব লাগিব, তাৰপিছত আমি বেনিফিট পাম। সকলোৰে এই প্ৰচেষ্টা লৈ কামখিনি কৰি আগবাঢ়ি যাওক। নিশ্চয় সকলো আমি একেখন নাৱৰে যাত্ৰী হৈ আগবাঢ়ি যাব পাৰিম। অসমৰ এটা বৃহৎ দল, অসমত আমি যাতে গোটেই এটমিৰ প্ৰচাৰ কৰিব পাৰোঁ, তাৰে আমি প্ৰতিশ্ৰুতি সকলোৱে ল'ব লাগে আৰু তাৰেই কামনা কৰিছোঁ। আৰু ইমানেই কৈ আজি মোৰ চমু মন্তব্য ইমানতে মই সামৰণি মাৰিছোঁ। আৰু আজিৰ যিখিনি লিডাৰে মিটিঙত উপস্থিত থাকি সহায় সহযোগিতা কৰিলে আৰু নিজৰ নিজৰ দায়িত্ব মন্তব্য ভাগ বতৰা কৰি আমাক সহায় কৰি নিলে, সকলোলৈকে মই শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু ইমানতে মই মিটিংখন সামৰি দিম বুলি ভাবিছোঁ। আৰু কোনোবা যদি কিবা ক'বলগীয়া আছে ক'ব পাৰে, নহ'লে মই মিটিংখন ইমানতে সামৰণি মাৰি দিম। মাইক্ৰফোনটো অন কৰিবলৈ এবাৰ মই সুবিধা দিছোঁ। হয় কেশৱ মেম, আপুনি কিবা ক'ব? গুড নাইট। নহয় নহয়, কোৱা নাই। গুড নাইট জনাইছো সকলোকে। থেংক ইউ ছাৰ। গুড হয় নাইট। হয় হয়, গুড নাইট এভৰিৱান। সকলো শুব গুড পাৰিব। নাইট এভৰিৱান, গুড নাইট মেম। গুড নাইট। Good night, sir. Thank you. Thank you, everyone. Good night. Joy Atomy. জয় Joy এটমি। Atomy, everyone. Good night, ma'am. Thank you. Good night. Ako Good next night. ৰবিবাৰে লগ পাম আপোনালোকে। Good night, Thank sir. you. Good night, ma'am. Good night, everyone. Thank you. Good night, sir.